Hello everyone, I am Rupam Sharma. Welcome to Smart Eyes Foundation. তো যদি আমি চাব যাওঁ ইয়াত আজিৰ পৰা এটা আমি সেশনত আমি স্টার্ট কৰিম যেটো সেশন আসাম স্পেসিফিক হ'ব ঠিক আছে আমি যদি এক্সামত যদি আমি চাব যাওঁ এক্সাম নোটিফিকেশন দিয়াৰ পিছৰ পৰা আমি মার্কেটত যাম মার্কেটত গৈ পিনে আমি চাম যে আমাক কারেন্ট এফেয়ার্সৰ কি লাগে কম্পাইলেশন লাগে কাৰণ যদি আমি চাব যাওঁ 30 to 35 কুৱেশ্যন কারেন্ট এফেয়ার্সৰ পৰা আহে আউট অফ 100 কুৱেশ্যন ঠিক আছে 30 to 35 কুৱেশ্যন ক'ৰ পৰা আহিব কারেন্ট এফেয়ার্সৰ পৰা আহিব তো নোটিফিকেশন দিয়াৰ পিছত হাৰ্ডলি 65 ডেজ আমি এটা পাম আৰু সেই 65 ডেজত আমি কি কৰোঁ মার্কেটত যাম গৈ পিনে বেলেগ বেলেগ জেগাৰ পৰা কম্পাইলেশনবিলাক উঠাই মেলি আমি কারেন্ট এফেয়ার্স স্টার্ট দিওঁ তো এক্স্যাক্টলি তেনেকুৱা প্ৰিপাৰেশ্যন নহয় তেতিয়া প্ৰিলিমছ কোৱালিফাই কৰা চান্সটো কমি যায় তো কারেন্ট এফেয়ার্স এতিয়াৰ পৰা চাব লাগিব এটলিষ্ট ছমাহ আগৰ পৰা তুমি কারেন্ট এফেয়ার্স ৰেগুলাৰ চাব লাগিব ঠিক আছে প্লাস 30 to 35 যিখিনি আসাম স্পেসিফিক আহে তাৰে আউট অফ 50 to 20 কুৱেশ্যন কারেন্ট বেস কুৱেশ্যন বিলাক আহে ঠিক আছে কারেন্ট বেস কুৱেশ্যন বিলাক যেহেতু আহে তো সেই কাৰণে মই এইটো সেশন স্টার্ট কৰিছো আজিৰ পৰা উইকলি যাব সেশনটো ঠিক আছে য'ত অসমৰ যিমানখিনি ইম্পৰ্টেণ্ট ইভেন্টছ আছে সেই ইভেন্টছখিনিৰ ওপৰত মই কি কৰিম তোমালোকৰ ওপৰত ডিসকাস কৰিম লগতে মোৰ প্ৰাইমাৰী ফোকাসটো এইটোৱে হ'ল যে কনসেপ্ট বেসড অকল মই কারেন্ট এফেয়ার্সখিনি আনিছোঁ তোমালোকক মই স্লাইডত যি আছে কৈ দিলোঁ এমসিকিউ কৰালোঁ নো ঠিক আছে তো কারেন্ট এফেয়ার্স আমি কেতিয়া বুজিম যেতিয়া আমাৰ কনসেপ্টটো ক্লিয়াৰ থাকিব ষ্টেটিক আমাৰ যেতিয়া ক্লিয়াৰ থাকিব হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটি এইবিলাক ক্লিয়াৰ থাকিব তো মই ট্রাই কৰিম যে এই সেশনটো থ্ৰু দি যিমানখিনি ইম্পৰ্টেণ্ট কারেন্ট এফেয়ার্স ঠিক আছে এক্সাম পইণ্ট অফ ভিউ মই কৰাব ট্রাই কৰিম লগতে কনসেপ্টটো মই কি কৰিম তোমালোকক ক্লিয়াৰ কৰাব ট্রাই কৰিম ঠিক আছে তো যদি আমি চাব যাওঁ ফার্স্ট ইয়াত গোটেইখিনি টপিক ইয়াত দিয়া আছে আচ্ছা এই আজিৰ যেটো সেশন হ'ব ফার্স্ট সেশন তোমালোকে ফলো কৰি যাবা অক্টোবৰ 24 পৰা নৱেম্বৰ 6 লৈকে টপিক কভাৰ কৰা আছে নেক্সট সেশন আকৌ নেক্সট উইকৰ পিছত আহিব ওকে তো ফার্স্ট যেটো আমি টপিক যদি আমি চাব যাওঁ ইয়াত মই অলৰেডি ক'লো যে অকল ইয়াত কি থাকিব আসাম বেসড টপিক থাকিব লগতে এভৰি টপিকৰ পিছত এমসিকিউজ থাকিব আৰু সেই এমসিকিউজ ইংলিশত থাকিব অসমীয়াতো থাকিব লগতে এই কন্টেন্টটো যেটো কন্টেন্ট আছে সেই কন্টেন্টটো অসমীয়াটো মই লৈ আনিছোঁ যাতে অসমীয়া মাধ্যমৰ ষ্টুডেণ্টখিনিৰ কি নহয় পাজল নালাগে ওকে তো ফার্স্ট যেটো টপিক দিছে ইয়াত 1000 stays rally in Golaghat demanding ST status for Sutias ঠিক আছে তো Sutias বিলাকে ডিমান্ড কৰিছে ঠিক আছে গোলাঘাটত তাহাতে ৰেলি ওলাইছে যে তাহাতক কি লাগে জনজাতিকৰণ লাগে ঠিক আছে যিখিনি সুতিয়া কমিউনিটি মানুহ আছে তাহাতে কিহৰ কাৰণে দাবী কৰিছে জনজাতিকৰণৰ কাৰণে দাবী কৰিছে তো আমি এই টপিকটোৰ থ্ৰু দি আমি গোটেইখিনি প্ৰসেস চাম ঠিক আছে যে জনজাতিকৰণ কৰিব হলে কেনেকুৱা ধৰণৰ প্ৰসিডিউৰ হয় ঠিক আছে অকল সুতিয়া কমিউনিটিয়ে হেটোৰ ওপৰত লাগি আছে নে আদাৰ কমিউনিটি লাগি আছে এতিয়ালৈকে কিয় হোৱা নাই গোটেইখিনি প্ৰসিডিউৰ আমি চাম ভালকে ঠিক আছে ওকে তো ফার্স্ট আমি চাম তাৰ আগত আমি চাম যে সুতিয়া কমিউনিটি হয় কি সুতিয়াস কমিউনিটি হয় কি ওকে about the Sutia community ঠিক আছে তো ST status চাই দিম বাৰু মই হেতু বাট প্ৰথমতে আমি চাম Sutia communityৰ ওপৰত ইয়াত কি কৈছে এনশিয়েন্ট ইণ্ডো মংগোলিয়ড আৰিয়ান মিক্স এথনিক গ্ৰুপ অফ আসাম মই বিচাৰো যেতিয়া এই সেশনটো কৰিম ঠিক আছে ডেসক্ৰিপচনটো পাই যাবা নোটটো ডেসক্ৰিপচনত পাই যাবা বাট নিজে কপি পেন লৈ লিখিব ট্রাই কৰিবা তেতিয়া ফ্ৰুটফুল হ'ব ঠিক আছে সো টিচাৰ যিখিনি কয় সেইখিনি মানি গলে সিলেকশন হ'ব ঠিক আছে তো এনে ভিডিওটো চাই গৈছা খুই চাই আছা তেনেকে নহয় পেন লবা কপি লবা লিখি যাবা নো ডাউট নোটসটো পাবা বাট নিজৰ যেটো নোটস বনাই যাবা আজিৰ পৰা যেতিয়া এক্সাম হ'ব এক্সামলৈকে ধৰা আৰু 4 to 5 মান্থস মাৰ্চ বা বিহুৰ পিছত এপ্ৰিলত সময়ত হোৱাৰ চান্সেস আছে প্ৰিলিমছৰ কথা কৈছো মই এটলিষ্ট সেই নোটখন ব্ৰহ্মাস্ত্ৰ হ'ব তোমালোকৰ গম পাইছানে সেই নোটছৰ পৰা তোমালোকে ধুনীয়াকে
মনত ৰাখিব ইজি হ'ব এক্সামত নিজৰ নোটছটোহে ইম্পৰ্টেণ্ট তো নিজে নোট কৰিব ট্ৰাই কৰিবা অ'কে তো ইয়াত কৈছে যে এনচিয়েণ্ট ইণ্ডো মংগোলিয়ান আইডেন মিক্স এথনিক গ্ৰুপ অফ আছাম অ'কে ঠিক আছে কিংডম কি হয় ৰুল ইন দ্য চুতীয়া কিংডম ঠিক আছে অবভিয়াছলি কিংডমটো লাগিবই ন এছ টি ষ্টেটাছ বিচাৰি আছে চাব লাগিব আমি গোটেইখিনি তো ৰুল দ্য চুতীয়া কিংডম 1187 to 1673 AD কেপিটেল এট শদিয়া শদিয়া বুলি কোৱাৰ লগে লগে ডাইৰেক্ট মনত ৰাখিব লাগিব যে ডক্টৰ ভূপেন হাজৰিকা দেৱৰ কি হয় বাৰ্থ প্লেচ 1187 বুলি কোৱাৰ লগে লগে মাইণ্ডত ষ্ট্ৰাইক কৰিব লাগিব য়েছ তেতিয়ালৈকে দিল্লীত কি হোৱা নাই দিল্লী চুলতানেট ইষ্টাব্লিছ হোৱা নাই ইণ্ডিয়াত ইছলামাইজেশ্যন হোৱা নাই 1206 ৰিমেম্বাৰ দ্য ইয়াৰ ঠিক আছে স্লেভ ডাইনেষ্টি অ'কে দিল্লী চুলতানেট অ'কে ক্লিয়াৰ কুতুবুদ্দিন আইবাক তো দিল্লী চুলতানেট ইষ্টাব্লিছ নোহোৱাৰ আগত চুতীয়াছবিলাকে অসমত ৰুল কৰিছিলে কোনটো এৰিয়াত শদিয়া ঠিক আছে বুজি পালা তো যদি প্ৰব্লেম হৈছে ইয়াত চাব পাৰা মই ইয়াত মেপখন লৈ আনিছোঁ য়েছ এইটো শদিয়া চুতীয়া কিংডম অ'কে য়েছ দিছ পৰ্চন ফাইন অ'কে নেক্সট যদি আমি চাব যাওঁ ইয়াত অ'কে তো কণ্ট্ৰিবিউশ্যন যদি আমি চাব যাওঁ পেট্ৰনেছ কালচাৰ লিটাৰেচাৰ এগ্ৰিকালচাৰ এণ্ড ট্ৰেডিশ্যনেল উইভিং এইবিলাক মনত ৰাখিবা তো ইয়াত কি হয় মই কৈ আছোঁ যে চুতীয়া কিংডমৰ যদি আমি চাব যাওঁ কণ্টেম্পৰাৰী কিংডম হ'ল আহোম কিংডম ঠিক আছে চুতীয়া সাম্ৰাজ্যত যেতিয়া নীতিপালে ৰুল কৰি আছিলে চুতীয়া সাম্ৰাজ্যত যেতিয়া নীতিপালে ৰুল কৰি আছিলে তেতিয়া আহোম সাম্ৰাজ্যত ৰুল কৰিছিলে দ্য গ্ৰেট চুহুংমুং বুলি কিয় কৈছোঁ ইয়াৰো ৰিজন আছে ঠিক আছে মই যেতিয়া টপিক আহিব ভালকৈ মই কৰাম মই কিয় গ্ৰেট চুহুংমুং বুলি কৈছোঁ ওৱান অফ দ্য মষ্ট চেলিব্ৰেটেড কি হয় কিং হয় ইন আহোম ডাইনেষ্টি তো চুহুংমুঙৰ টাইমত কি কৰিলে চুতীয়া কিংডমত এটেক কৰিলে আৰু এটেক কৰাৰ টাইমত কোন আছিলে নীতিপাল ঠিক আছে আৰু এটেক কৰিব কাক পঠালে ফ্ৰাছেংমুং বৰগোহাঁই তো ফ্ৰাছেংমুং বৰগোহাঁই গ'ল কাৰ হৈ গৈছে চুহুংমুঙৰ হৈ গৈছে চুহুংমুং কোন হয় আহোমৰ ৰুলাৰ হয় তো ফ্ৰাছেংমুং বৰগোহাঁই গ'ল গৈ মেলি নীতিপালক এটেক কৰিলে নীতিপালৰ ডেড হ'ল ডেড হোৱাৰ পিছত নীতিপালৰ ৱাইফ সাধিনী যাক আমি সতী সাধিনী বুলি কওঁ তো সাধিনী কি কৰিব ষ্ট্ৰং ৰেজিষ্টেঞ্চ প্ৰভাইড কৰিব ফ্ৰাছেংমুং বৰগোহাঁইৰ এগেইনষ্টত ফ্ৰাছেংমুং বৰগোহাঁই বিয়া পাতিব বিচাৰিছিলে তো বিয়া নহ'ল ৰেজিষ্টেঞ্চ প্ৰভাইড কৰিলে দেন ফাইনেলি প্ৰেক্টিকেলি পচিবল নহয় মানে সেইটো টাইমত চুহুংমুঙৰ লগত ফাইট কৰাটো প্ৰেক্টিকেলি পচিবল নহয় তথাপিও কিন্তু ৰেজিষ্টেঞ্চ প্ৰভাইড কৰিছে যেতিয়া গম পালে যে মই জিতাটো পচিবল নহয় তথাপিও কিন্তু মই ফ্ৰাছেংমুং বৰগোহাঁইৰ ৱাইফ নহওঁ বা মই আহোমলৈকে নাযাওঁ তেতিয়া কি কৰিলে পাহাৰৰ পৰা জঁপিয়াই ছুইচাইড কৰিলে ঠিক আছে সেইটো আছিলে এটা সৰু সুৰা ষ্টৰি চুতীয়াছবিলাকৰ যদি আমি হিষ্ট্ৰী ক'ব যাওঁ সতী সাধিনী অ'কে ক্লিয়াৰ ঠিক আছে আচ্ছা তোমালোকে মোক কমেণ্ট কৰি জনাবা সতী সাধিনী দিৱস কেতিয়া আমি কি কৰোঁ চেলিব্ৰেট কৰোঁ সতী সাধিনী দিৱস আই থিংক কৈ দিওঁ মই 21 এপ্ৰিলত আমি আৰু এটা চেলিব্ৰেট কৰোঁ ডে কি চেলিব্ৰেট কৰোঁ প্লিজ কমেণ্ট কৰি জনাবা যিমানে ইণ্টাৰেক্ট কৰিবা সিমানে ছেশ্যনটো ভাল হ'ব ইণ্টাৰেক্ট যিমানে কৰিবা সিমানে কি হ'ব ছেশ্যনটো ভাল হ'ব অ'কে ঠিক আছে তো বাকী আমি এৰিয়া যদি আমি চাব যাওঁ প্ৰেজেণ্ট ডিষ্ট্ৰিবিউশ্যন মষ্টলি ইন আপাৰ আছাম গোলাঘাট যোৰহাট শিৱসাগৰ তিনিচুকীয়া ধেমাজি এণ্ড লখিমপুৰ অ'কে ঠিক আছে তো ইয়াত এইখিনি দিয়া আছে অ'কে তো এবাউট সতী সাধিনী যদি মই কওঁ অলৰেডি মই বুজালোৱে ঠিক আছে সতী সাধিনীৰ ওপৰত ইনফৰ্মেশ্যন দিয়া আছে ঠিক আছে আচ্ছা আৰু এটা কথা মই কওঁ যে গান পাউডাৰ কেনন টোপ আমি যদি ইণ্ডিয়ান ছাবকণ্টিনেণ্টৰ কথা যদি আমি ক'ব যাওঁ কোনে ইণ্ট্ৰডিউচ কৰিছিলে কোনে যদি আমি চাব যাওঁ চেংগিজ খান ঠিক আছে বুজি পালা বাবৰে কি কৰিছিলে বাবৰে ইণ্ট্ৰডিউচ কৰা নাই বাবৰ মোগল ৰুলাৰ 1526 ফাৰ্ষ্ট বেটেল অফ পানিপট বাবৰে কি কৰিছিলে বাবৰে পপুলাৰাইজ কৰিছিলে বাবৰে গান পাউডাৰ পপুলাৰাইজ কৰিছিলে অ'কে ঠিক আছে চেংগিজ খানে ইণ্ডিয়ান ছাবকণ্টিনেণ্টত ইণ্ট্ৰডিউচ কৰিছিলে
বাট অসমৰ কথা যদি চাব যাওঁ আহোমসকলে পপুলাৰাইজ কৰিছিলে বাট আহোমসকলে সেই গান পাউডাৰৰ যিটো টেকনিক সেই টেকনিকটো কাৰ পৰা ল'লে চুটিয়াছবিলাকৰ পৰা লোৱা বুলি আমি ক'ব পাৰোঁ আৰু সেই চুটিয়াছবিলাকে সেই টেকনিকটো ক'ৰ পৰা পালে চাইনাৰ পৰা পালে তো চাইনাৰ পৰা চুটিয়াছবিলাকে পালে আৰু চুটিয়াছ কমিউনিটিৰ পৰা কোনে পালে আহোমসকলে পালে বুজি পালাম তো এইখিনি হ'ল আমাৰ এক্সট্ৰা ইনফৰমেশ্যন আমি এতিয়া আহোঁ যে চুটিয়াছ কমিউনিটি কিহৰ কাৰণে কি কৰি আছে প্ৰটেষ্ট কৰি আছে যে তাহাঁতক কি লাগে জনজাতিকৰণ লাগে ST ষ্টেটাছ লাগে অ'কে তো ইয়াত তো মই অলৰেডি ক'লোঁ যে অকল চুটিয়াছবিলাকেই নহয় ইয়াত তোমাৰ চুতীয়া মৰাণ মটক টাই আহোম কোচ ৰাজবংশী অ'কে টি ট্ৰাইবছ ঠিক আছে তো এই 6টা কমিউনিটি কি কৰি আছে ডিমাণ্ড কৰি আছে যে তাহাঁতক কি লাগে ST ষ্টেটাছ লাগে অ'কে ঠিক আছে ক্লিয়াৰ অ'কে তো এতিয়া আমি যদি চাব যাওঁ আমি এতিয়া প্ৰচেছটো চাম ঠিক আছে গোটেই প্ৰচেছটো চাম আমি ঠিক আছে প্ৰচিডিউৰ ফৰ গ্ৰান্টিং ST ষ্টেটাছ ইন ইণ্ডিয়া যে যি এতিয়া চোৱা মই ৰিচেণ্টলি পাইছোঁ নলবাৰীত কলিতা যিবোৰ কমিউনিটি আছে তাহাঁতেও প্ৰটেষ্ট কৰা ষ্টাৰ্ট কৰি দিছে তো এতিয়া যদি চবেই যদি প্ৰটেষ্ট কৰে ঠিক আছে তো ভূঞাজবিলাকৰ যদি প্ৰটেষ্ট কৰে ব্ৰাহ্মণবিলাকক মই জাষ্ট কথাত কৈছোঁ দেই যদি ব্ৰাহ্মণবিলাকৰ যদি প্ৰটেষ্ট কৰিলে দিবনে ষ্টেটাছ প্ৰচিডিউৰ থাকে ন তো আমি বৰ্তমান সেই প্ৰচিডিউৰটো চাম ঠিক আছে তো এই যিটো 6টা কমিউনিটি সিহঁতৰ কাৰণে বৰ্তমান আসাম গভৰ্ণমেণ্টে কমিটি ফৰ্ম কৰি দিছে ঠিক আছে তো সেই কমিটিয়ে আগবাঢ়িব পৰা নাই সেই কমিটিখনে কিয় আগবাঢ়িব পৰা নাই যিবোৰ এক্সিষ্টিং তোমাৰ ST আছে লাইক বড়োজ ডিমাচা কাৰ্বি তাহাঁতে প্ৰটেষ্ট কৰিছে বা তাহাঁতে অপ'জ কৰিছে যে কৈছে যে যদি সেই এক্সিষ্টিং 6টা কমিউনিটিক যদি ST ষ্টেটাছ দিয়া হয় তেতিয়াহ'লে এক্সিষ্টিং STখিনি কি হ'ব প্ৰব্লেম ফেচ কৰিব কিয় ৰিজাৰ্ভেশ্যন অপৰচুনিটি যিমানখিনি পাব লাগিছিলে সেইখিনি নাপায় শ্বেয়াৰ হৈ যাব না গোটেইখিনি তো বিভিন্ন ধৰণৰ প্ৰব্লেমৰ কাৰণে কি কৰিব পৰা নাই এতিয়ালৈকে ডাঙৰ ষ্টেপ ল'ব পৰা নাই আসাম গভৰ্ণমেণ্টে বাট যিখন উইণ্টাৰ সেশন হ'ব গৈ আছে আসাম এছেম্বলিত তাত ভালদৰে ডিছকাশ্যন কৰা হ'ব বুলি CM ছাৰে ইতিমধ্যে কৈছে তো আমি বৰ্তমান চাম যে 6টা কমিউনিটিৰ যিটো ষ্টেটাছ বিচাৰি আছে কনষ্টিটিউচনেল প্ৰচিডিউৰটো কি আমি চাম অ'কে তো প্ৰচিডিউৰ অফ গ্ৰান্টিং ST ষ্টেটাছ ইন ইণ্ডিয়া প্ৰথমতে ক্ৰাইটেৰিয়া মই ক'লোঁ নহয় যে চবেই যদি তোমাৰ প্ৰটেষ্ট কৰে নেপায় নহয় হয়নে নহয় তো ক্ৰাইটেৰিয়া লাগিব ন তো ক্ৰাইটেৰিয়া কি আছে not constitutional but evolved by government committees according to 1965 Lokhar committee ঠিক আছে তো ইয়াত সৰি ইয়াত যিখিনি ক্ৰাইটেৰিয়া দিয়া আছে সেইখিনি কনষ্টিটিউশ্যনত মেনশ্যন কৰা নাই ঠিক আছে তো গভৰ্ণমেণ্টে লোখাৰ কমিটি বনাইছিলে তো লোখাৰ কমিটিয়ে ৰিচাৰ্চ কৰি মিলি কৈছে যে কোনটো কমিউনিটিয়ে ST ষ্টেটাছ পাব পাৰে যিটো কমিউনিটি পাব সেই কমিউনিটিৰ এইখিনি ক্ৰাইটেৰিয়া ফুলফিল থাকিব লাগিব অ'কে ফাইন ঠিক আছে নোট কৰি কৈছা ন গোটেইখিনি বস্তু চোৱা এক্সামত ন বহুত বেছি ষ্ট্ৰেছ থাকে গোটেই খেলটো 2 ঘণ্টা তুমি নলেজ থাকিলে নহ'ব তুমি 2 ঘণ্টাত কিমান আউটপুট দিব পাৰিবা তো তুমি যদি বস্তুবোৰ লিখি যোৱা ন তেতিয়া এক্সামত ষ্ট্ৰাইক কৰিব ঠিক আছে তুমি পাহৰি যাবা যে কমিউনিটি এক্সেক্টলি আছিল কি ক্ৰাইটেৰিয়া এক্সেক্টলি আছিল কি তো বেষ্ট তুমি কি কৰা লিখি যোৱা ঠিক আছে অ'কে তো ক্ৰাইটেৰিয়া কি কৈছে ইয়াত আমি অসমীয়াত চাই আছোঁ ক্ৰাইটেৰিয়াখিনি অ'কে ইয়াত কৈছে আদিম বৈশিষ্ট্য লাগিব ঠিক আছে আদিম বৈশিষ্ট্য যদি আমি চাব যাওঁ ইয়াত প্ৰিমিটিভ ট্ৰেইটছ যিটো আছে মই ক'লোঁ 1187 টাইমৰ পৰা আছে তাহাঁত ঠিক আছে ডিষ্টিংটিভ কালচাৰটো তাহাঁতৰ ডিষ্টিংটিভ হ'ব লাগিব হয়নে ঠিক আছে বুজি পালা নিজৰ এটা কৃষ্টি থাকিব লাগিব ডিষ্টিংটিভ মিনছ হোৱাট স্বকীয় এটা সংস্কৃতি থাকিব লাগিব নিজৰ সংস্কৃতি নিজৰ ড্ৰেছ নিজৰ লেংগুৱেজ নিজৰ খান পান সব থাকিব লাগিব ঠিক আছে দেন ভৌগোলিক বিচ্ছন্নতা যে মানে মেইনলেণ্ড মানুহৰ লগত মিক্সাৰ হ'ব নালাগিব ঠিক আছে তো এটা জিঅ'গ্ৰাফিকেল কি লাগিব এটা আইচোলেশ্যন এটা লাগিব যে এইটো এৰিয়াতহে থাকে এইটো কমিউনিটি যেনেকৈ চুটিয়াছবিলাক
মেইন ক'ত পাবা তুমি আপাৰ আসামত পাবা ঠিক আছে তুমি এতিয়া যদি ইউপি যোৱা অন্ধ্ৰপ্ৰদেশ যোৱা তাততো তুমি চিটিএছবিলাক বিচাৰি নোপোৱা অকল অসমতে পাবা আৰু এটা জেগাতে পাবা ঠিক আছে লগতে সামগ্ৰিকভাৱে পিছপৰা হ'ব লাগিব সামাজিক আৰু অৰ্থনৈতিক ইকনমিক্যালি আৰু সোশিয়ালি কি হ'ব লাগিব তোমাৰ কি হ'ব লাগিব ব্যাকওয়ার্ডনেস থাকিব লাগিব ঠিক আছে তো এইটো ক্ৰাইটেৰিয়া বুজি পালা তো এক্সামত দি দিব পাৰে দে স্টেটমেন্ট ওয়াইজ যে কনস্টিটিউশনাল মানে কনস্টিটিউশনত মেনশন কৰা আছে বুলি দি দিব পাৰে ঠিক আছে তো পটককে জছত দি নিদিবা টিক কৰি তো চাই লবা কনস্টিটিউশনত মেনশন কৰা নাই কমিটিৰ পৰা আহিছে এইবোৰ ৰেকমেন্ডেশন এইবোৰ চেঞ্জ হ'ব পাৰে নতুন কমিটি যদি বনাই দিয়ে বুজি পালা ওকে নেক্সট যদি আমি চাব যাওঁ কনস্টিটিউশনাল প্ৰভিজন কি আছে কনস্টিটিউশনাল প্ৰভিজন নেক্সট ঠিক আছে তো সোয়া ডিফাইন আন্ডাৰ আৰ্টিকল 365 সাবসেকশন 25 scheduled tribe are those communities notified under article কিমান কৈছে 342 তো scheduled tribe বুলি definition code দিয়া আছে article 365 subsection 25 ঠিক আছে তো article 365 subsection 25 ত মেনশন কৰা আছে যে article 42 notify কৰা আছে বুজি পালা যে definition দিয়া আছে code article 365 ঠিক আছে আৰু বাকি notification কেনুকা procedure and all হেবিলাক code দিয়া আছে article 342 মোৰ দেখিবা definition scheduled tribe definition or article কি হয় 365 subsection 25 আৰু procedure বিলাক code mention কৰা আছে notify কৰা code আছে article 342 okay fine article 342 1 কি কোৱা আছে সোৱা এক্সামত ন সোৱা আজি দিনটো কালিৰ কাৰণে এটা কি হ'ব কাৰেন্ট এফেয়াৰ্স হ'ব সদায় কাৰেন্ট এফেয়াৰ্স বনিয়ে আছে কোনবোৰ কাৰেন্ট এফেয়াৰ্স ইম্পৰ্টেন্ট যিবোৰ কাৰেন্ট এফেয়াৰ্স সোশিয়ালি ইকনমিক্যালি সোসাইটিত কি পেলাই ইম্প্যাক্ট পেলাই সেই কাৰেন্ট এফেয়াৰ্স বিলাক হে ইম্পৰ্টেন্ট ঠিক আছে তো এইটো কাৰেন্ট এফেয়াৰ্স বহুত বেছি ইম্পৰ্টেন্ট হয় লগতে যেহেতু ইয়াৰ কনস্টিটিউশনাল প্ৰভিজন এটা আছে তো সেই কাৰণে আমাৰ পলিটিও আমাৰ কাৰণে কি হৈ যায় ইম্পৰ্টেন্ট হৈ যায় ওকে সাবা এতিয়া তো ইয়াত কৈছে article 342 president after consultation with the governor of the state or union territory concerned notify tribe or tribal communities as ST তো প্ৰেসিডেন্টে কি কৰিব নোটিফাই কৰিব যে কোনটো কমিউনিটি ST হয় ঠিক আছে কাৰ পৰা কনসার্নটো লব গভৰ্ণৰ আৰু ইউটিৰ জোন থাকে লেফটেনেন্ট গভৰ্ণৰ হ'ব পাৰে ঠিক আছে article 342 মোৰ দেখিবা then again article 342 subsection 2 কি দিয়া আছে only parliament can introduce or exclude a community from the ST list by law কোনোবা কোনোবা কমিউনিটিক যদি ST স্ট্যাটাস দিব লাগে বা ST স্ট্যাটাসৰ পৰা আঁতৰাব লাগে সেই গুটেইখিনি কাম কোনে কৰিব পাৰ্লিমেন্টে ল বনাব লাগিব ল মিন্স পাৰ্লিমেন্টে কি বিল বনাব লাগিব ঠিক আছে পাৰ্লিমেন্টে বিল বনাই কনস্টিটিউশন এমেন্ডমেন্ট কৰি পিনেহে কি কৰিব পাৰে যি কোনো কমিউনিটি কি দিব পাৰে ST স্ট্যাটাস দিব পাৰে ST স্ট্যাটাসৰ পৰা বাহিৰ কৰি দিব পাৰে বুজি পালা article 342 1 বুজি পালা কি হয় article 342 subsection 2 কি হয় বুজি পালা ওকে তো এতিয়া হে ছটা কমিউনিটিৰ ফাইনাল খেলখন ক'ত আছে তোমাৰ পাৰ্লিমেন্টত দ্যাট মিন্স কনস্টিটিউশন এমেন্ড কৰিব লাগিব ওকে ক্লিয়াৰ টু yes প্ৰথম আমি বুজি পালো ক্ৰাইটেৰিয়া দেন কনস্টিটিউশনাল প্ৰভিজন বুজি পালা ন ঠিক আছে এতিয়া হেখন ষ্টেটৰ গভৰ্ণৰ বা ইউনিয়ন টেৰিটৰিজৰ লেফটেনেন্ট গভৰ্ণৰে প্ৰেসিডেন্টক কি কৰিব ইয়াত কি কৈছে কনসাল্ট কৰিব সেকেন্ড কি কৈছে পাৰ্লিমেন্টে হে ল বনাব ওকে ফাইন ঠিক আছে সাংবিধানিক ভিত্তি ইয়াত দিয়া আছে ওকে বুজি পালা এটো হল কনস্টিটিউশনাল provision now আমি চাম যে কনস্টিটিউশনাল বিল ইন্ট্ৰোডিউস কৰাৰ আগত ঠিক আছে তো সাপোজ ছটা কমিউনিটি প্ৰটেষ্ট কৰি আছে এতিয়া হেতক স্ট্যাটাস দিব লাগে তো ফার্স্ট টু লাস্ট প্ৰসিডিউৰ কি হ'ব আমি জাস্ট প্ৰথমতে ক্ৰাইটেৰিয়া চালো আৰু কি চালো কনস্টিটিউশনাল প্ৰভিজন বিলাক চালো আমি চাম যে স্টেপ বাই স্টেপ চাম যে কেনেকৈ এটা কমিউনিটি কি পাব পাৰে ST স্ট্যাটাস পাব পাৰে তো ইয়াত কি কৈছে স্টেট গভৰ্নমেন্ট প্ৰপোজাল the state union territory government identify a community sorry
seeking ST status conduct ethnographic studies and submit the proposal to the Union Tribal Affairs Ministry, which then forward to the Office of the Registrar General of India. তো আসাম গভৰ্ণমেণ্ট মই অসম গভৰ্ণমেণ্টৰ কথাই ক'লোঁ অসম গভৰ্ণমেণ্টে কি কৰিব কমিটি বনাব গোটেইখিনি ভালকৈ ষ্টাডি কৰিব সেই ছটা কমিউনিটিৰ ওপৰত বা আন কমিউনিটিৰ ওপৰত ষ্টাডি কৰি মেলি কি কৰিব আসাম গভৰ্ণমেণ্টে কি কৰিব তোমাৰ প্ৰপ'জেলটো কাক দিব ইউনিয়ন ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰিক দিব ঠিক আছে কাক দিব ইউনিয়ন ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰিক পঠাব ঠিক আছে আৰু ইউনিয়ন ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰিয়ে ঠিক আছে অসম গভৰ্ণমেণ্টৰ পৰা ৰেকমেণ্ডেশ্যনটো লোৱাৰ পিছত কাক পঠাব অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া ওৱান বাই ওৱান প্ৰচিডিউৰ শুনি ল'বা অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া দেন অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই কি কৰিব ফৰৱাৰ্ড কৰিব নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইব NCST এটা কনষ্টিটিউচনেল বডি হয় এতিয়া তোমালোকে মোক কমেণ্ট কৰি জনোৱা হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন কনষ্টিটিউচনেল বডি এণ্ড নন কনষ্টিটিউচনেল বডি এটলিষ্ট তিনিটা কনষ্টিটিউচনেল বডিৰ এক্সাম্পল দিয়া এটলিষ্ট এগেইন তিনিটা নন কনষ্টিটিউচনেল বডিৰ কি দিয়া এক্সাম্পল দিয়া ঠিক আছে মই ক'লোঁ নহয় যিমান লিখিবা সিমানে মনত থাকিব ইভেন কমেণ্টতে নিলিখা কিয় বিকজ এক্সামত এনেকুৱা ষ্টেজ আহি যাব ন তোমাৰ মনত থাকিব আচ্ছা মই এনেকৈ কমেণ্ট কৰিছিলোঁ সেইটো তোমাৰ মনত থাকি যাব ঠিক আছে বুজি পালা তো আসাম গভৰ্ণমেণ্টে ফাৰ্ষ্ট ষ্টাডি কৰি মেলি কি কৰিব প্ৰপ'জেলটো কাক পঠাব ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰিক পঠাব ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰি কাক পঠাব ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াক পঠাব ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া কাক পঠাব নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবক পঠাব দেন নেশ্যনেল কমিশ্যন ফৰ শিডিউল ট্ৰাইবে কি কৰিব ৰিভিউ কৰি মেলি ফাইনেল ৰেকমেণ্ডেশ্যন কাক দিব ইউনিয়ন গভৰ্ণমেণ্টক দিব ইউনিয়ন গভৰ্ণমেণ্ট Article 74 ঠিক আছে there should be a council of minister headed by prime minister okay then final approve and implementation kenake haba after concurrence from all the institution the proposal is sent to cabinet for the amendment to the constitution acha cabinet e ki koribo constitution khon amend koribo lagibo article 368 to কি কৰিব কনষ্টিটিউচন এমেণ্ডমেণ্ট বিল ইন্ট্ৰডিউস কৰিব লাগিব কোনে ক্যাবিনেটে ঠিক আছে ক্যাবিনেটে কনষ্টিটিউচন এমেণ্ডমেণ্ট বিল ইন্ট্ৰডিউস কৰি পাস হোৱাৰ পিছত সেই ছটা কমিটি কি পাব এসটি স্ট্যাটাস পাই যাব ঠিক আছে তথাপিও যেটো ফাইনাল ডিসিশন আছে হেতু কোনে ল'ব প্ৰেসিডেন্ট ঠিক আছে হেড অফ দা কোন স্টেট final decision rests with the president who issue a notification under article under article 341 and 342 under কি কৰিব লাগিব notification দিব লাগিব নহয় ঠিক আছে তো সেই notification তো কাম কোনে কৰিব প্ৰেসিডেন্টে কৰিব আৰু প্ৰেসিডেন্টে তো এগেইনষ্টত না যায় এবাৰ কনষ্টিটিউচন এমেণ্ডমেণ্ট বিল যেতিয়া পাস হ'ব ঠিক আছে সেইটো আৰু পাস হোৱা বুলি ধৰি ল'ব লাগিব তাত কোন ধৰণৰ ভিটো কি কৰিব নোৱাৰে ইউজ কৰিব নোৱাৰে under article 24 under article 24 under constitution amendment 24 মানে 24 constitution amendment that mention কৰা আছে যেতিয়া constitution amendment bill প্ৰেসিডেন্টক প্ৰেজেন্ট কৰিব তেতিয়া প্ৰেসিডেন্টৰ লগত আদাৰ অপচন নাথাকে প্লাস ইউনিয়ন গভৰ্ণমেণ্টে যেটো স্টেপ লৈছে এখন বিল যদি ইউনিয়ন গভৰ্ণমেণ্টে ইন্ট্ৰডিউস কৰিছে প্ৰেসিডেন্টে তাৰ এগেইনষ্টত না যায় কিয় because there should be a council of minister headed by prime minister to act president ki hoy kar mote kaam koribo there should be a council of minister headed by prime minister to aid and advise to the president tato kame ki hol advice dibo ka president and president accordingly kaam koribo laibo council of minister mote thik ase marabar koisu there should be a council of minister to aid and advise to the president and president should act on the advice given by the council of minister okay clear all of you clear ঠিক আছে okay
নেক্সট টপিক যদি আমি চাব যাওঁ, নেক্সট টপিক এটা ইম্পৰ্টেণ্ট টপিক আমাৰ মৰমৰ জুবিন দাৰ ওপৰত আহিছে. Wait a minute. Okay, তো ইয়াত টপিকটো দিছে যে ৰৈ ৰৈ বিনালে, ইয়াৰ ওপৰত আছে আমাৰ মৰমৰ জুবিনৰ ওপৰত টপিকটো আহিছে. ষ্টেট GST শ্বেয়াৰ টু গো টু দ্য কলাগুৰু ফাউণ্ডেশ্যন. ঠিক আছে, চোৱা ছেশ্যনটো মই অলৰেডি ক'লোঁ যে ডাইৰেক্ট মই এই টপিকটো কভাৰ কৰা নিদিওঁ, অলপ কনচেপ্টৰ ওপৰত কথা পাতিম. কনচেপ্ট, ঠিক আছে, কনচেপ্ট বহুত ইম্পৰ্টেণ্ট হয়. ঠিক আছে, তো ইয়াত যদি আমি চাব যাওঁ চিম্পলি ইয়াত কৈছে এবাউট দ্য নিউজ যদি আমি চাব যাওঁ যে যিটো কালচাৰেল ডোনেশ্যন বুলি কৈছে, দ্য ষ্টেট কেবিনেট ডিচাইডেড টু ডোনেট দ্য ষ্টেট GST শ্বেয়াৰ কালেক্টেড ফ্ৰম দ্য ষ্টেট অফ চেল অফ টিকেট ফৰ জুবিন গাৰ্গ লেটেষ্ট ফিল্ম ৰৈ ৰৈ বিনালে টু দ্য কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন. অ'কে, ঠিক আছে, জুবিন গাৰ্গৰ পত্নী গৰিমাৰ সৈতে আলোচনা কৰাৰ পিছত এই সিদ্ধান্ত লোৱা হয়. কিংবদন্তী শিল্পীজনে প্ৰতিষ্ঠা কৰা এই ফাউণ্ডেশ্যনটো শিল্পী বানাক্ৰান্ত আৰু দুখীয়া লোকক সহায় কৰাৰ জনহিতৰ কামৰ বাবে জনাজাত. ঠিক আছে বাৰু, ঠিক আছে. তো যদি আমি চাব যাওঁ ইয়াত টপিকটো, ইয়াত অ'কে চোৱা, এইটো মই ষ্টাৰ্টিঙৰ পৰা কৈছোঁ বস্তুখিনি ভালকৈ. নিউজটো হৈছে এনেকুৱা যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে টিকেটৰ পৰা টেক্স কালেক্ট কৰিব. ঠিক আছে, আৰু সেই টিকেটৰ এটা পৰ্চন কাক দিব লাগিব, ষ্টেট গভৰ্ণমেণ্টক দিব লাগিব সেই টেক্সৰ এটা পৰ্চন. আৰু ষ্টেট গভৰ্ণমেণ্টে কি কৰিছে, CM ছাৰে কি কৈছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিটো পৰ্চন ষ্টেট GST যিটো আছাম গভৰ্ণমেণ্টে ৰিচিভ কৰিব, সেই পৰ্চনটো ষ্টেট গভৰ্ণমেণ্টে নাৰাখি কাক দিব, আমাৰ মৰমৰ জুবিন দাই যিটো তোমাৰ এটা NGO বুলি আমি ক'লে ভুল নহ'ব, কলাগুৰু ফাউণ্ডেশ্যন যিটো NGO ইষ্টাব্লিছ কৰিছিলে যাতে নিডি, ঠিক আছে, নিডি মানুহখিনিক হেল্প কৰিবৰ কাৰণে, আৰ্টিষ্ট হওক বা যিখিনি পুৱাৰ ষ্টুডেণ্ট হওক তাহাঁতক ফিনান্সিয়েলি হেল্প কৰিবৰ কাৰণে যিটো তোমাৰ ফাউণ্ডেশ্যন ইষ্টাব্লিছ কৰিছিলে, তাত পইচাখিনি কি কৰিব, ডনেট কৰিব বুলি কৈছে. বুজি পালা, সেইটো হ'ল মেইন টপিক. এতিয়া যদি আমি ভালকৈ এক্সাম পইণ্ট অফ ভিউ যদি আমি চাব যাওঁ, চোৱা দুটা টেক্স থাকিব, শুনি ল'বা ভালকৈ দেই, শুনি ল'বা প্লিজ. এটা হ'ব ডিৰেক্ট টেক্স, ডাইৰেক্ট টেক্স এণ্ড ইনডাইৰেক্ট টেক্স. ইনডাইৰেক্ট টেক্স, ডাইৰেক্ট টেক্সৰ এক্সাম্পল বুলি ক'লে আমি ইনকাম টেক্স আমি ক'ব পাৰোঁ. আমাৰ এটা ইনকামৰ পৰ্চনত আমি কি দিব লাগে, গভৰ্ণমেণ্টক টেক্স দিব লাগে, আমি ডাইৰেক্টলি গভৰ্ণমেণ্টক টেক্স দিওঁ. ঠিক আছে, এইটো হ'ব ইনকাম টেক্স. সেইকাৰণে নামটোতে আছে ডিৰেক্ট টেক্স. এটা হ'ল ইনডাইৰেক্ট টেক্স. ঠিক আছে, ইনডাইৰেক্ট টেক্স এক্সাম্পল কি হয়, GST.
ডাইৰেক্ট টেক্স আমি ডাইৰেক্টলি গভৰ্ণমেণ্টক পে' কৰোঁ আমাৰ এটা ইনকামৰ পৰ্চনত আমি পে' কৰোঁ গভৰ্ণমেণ্টক যোনে যোনে ইনকাম ফাইল কৰে টেক্স ফাইল কৰে তাহাঁতে গম পায় ঠিক আছে আৰু ইনডাইৰেক্ট টেক্স আমি ডিৰেক্টলি নিদিওঁ ইনডাইৰেক্টলি দিওঁ ছাপ'জ তুমি এটা AC কিনিব গৈছা এতিয়া সেই ACটো কিনিব যোৱাৰ লগে লগে সেই AC কিনাৰ লগত তোমাৰ বিলত থাকিব GST বুলি যাক আমি ইনডাইৰেক্ট টেক্স বুলি কওঁ তো তুমি সেই ACৰ দোকানীজনক সেলাৰজনক তুমি কি দি থৈ আহিলা টেক্সটো দি থৈ আহিলা মানে সেই টেক্সটো কাটত যাব ইনডাইৰেক্টলি গভৰ্ণমেণ্টৰ তাতে যাব বাট তুমি ডিৰেক্টলি দিয়া নাই সেলাৰ থ্ৰু দি পে কৰিছা তুমি সাপোজ KFC খাব গৈছা বিলখনত তোমাৰ আহিছে টেক্স বুলি আহিছে GST তুমি গভৰ্ণমেণ্টকে দি আছা বাট তুমি কাৰ থ্ৰু দি দিছা KFC থ্ৰু দি দিছা বুজি পালা ডাইৰেক্ট টেক্স আমি ডাইৰেক্টলি গভৰ্ণমেণ্টক দিওঁ ইনডাইৰেক্ট টেক্স আমি ইনডাইৰেক্টলি দিওঁ ঠিক আছে সেলাৰ হওক প্ৰডিউচাৰ হওক এইবিলাকক আমি টেক্সটো পে কৰোঁ তাহাঁতে গভৰ্ণমেণ্টক টেক্স ফাইল কৰে ওকে এতিয়া আমাৰ যদি নিউজটো চাব যাওঁ ইয়াত ৰৈ ৰবিনালে মুভিখনৰ কথা কৈছে ইয়াত যেটো মুভি টিকেট আছে যেটো মুভি টিকেট ঠিক আছে আমাৰ মুভি টিকেটবিলাকত আগতে GST যদি আমি ক'ব যাওঁ GST সো ইনডাইৰেক্ট টেক্স আগতে মাল্টিপল টেক্স আছিল বেলেগ বেলেগ টেক্স আছিল লাইক এণ্টাৰটেইনমেণ্ট টেক্স সাৰ্ভিস টেক্স VAT মাল্টিপল লেয়াৰ অফ টেক্স আছিল আগত ঠিক আছে দেন 1st July 2016 ইফ আই এম নট ৰং 1st July 2016 সৰি 2017 1st July 2017 কি ইন্ট্ৰোডিউস কৰিলে GST ইন্ট্ৰোডিউস কৰিলে যিমান বিলাক ইনডাইৰেক্ট টেক্স আছে মই তিনটা এক্সাম্পল দিছো দে এণ্টাৰটেইনমেণ্ট টেক্স সাৰ্ভিস টেক্স VAT মেইনলি যেহেতু মুভিৰ লগত কানেক্টেড হৈ আছে টপিকটো মই সেই কাৰণে কৈছো যে মুভি চাব গলে ঠিক আছে এটা আমি GST ইন্ট্ৰোডিউস নোহোৱা আগৰ পৰা সাপোজ জুৰে জুৰে মুভি চাইছে মই তাৰ কথা কৈছো মুভি টিকেটত তাত আগতে টেক্স বুলি কলে GST বুলি নাছিলে তাত এণ্টাৰটেইনমেণ্ট টেক্স এক্সট্ৰা VAT থাকিব ঠিক আছে সাৰ্ভিস টেক্স থাকিব ঠিক আছে তো GST ইন্ট্ৰোডিউস নোহোৱাৰ আগত হে ইনডাইৰেক্ট টেক্স মাল্টিপল টেক্স আছিল তো ফাইনালি কি কইলে 2016 101 কনস্টিটিউশন এমেন্ড কৰি মেলি কি কইলে GST ইন্ট্ৰোডিউস কৰিলে 1 জুলাই 2017 পৰা হে মাল্টিপল টেক্স কালচাৰটো খতম হ'ল এতিয়া এটাই টেক্স হ'ব হেতু হ'ব GST গুডস এণ্ড সাৰ্ভিস টেক্স বুজি পালা দিস ইজ হোৱাট ইনডাইৰেক্ট টেক্স এতিয়া যদি আমি চাব যাওঁ এই GST কি কৈছে টপিকটোত যদি 100 रुपीसৰ যদি ওপৰত হয় মুভি টিকেট যদি মই কেতিয়াবা যেটা ট্যাক্সেশন টপিক আহিব তেতিয়া মই ভালকে গুটেই ট্যাক্সেশন টপিকটো কৰাই দিম এতিয়া আমি এইটোত ফোকাস কৰো ঠিক আছে যেতিয়া 100 रुपीसতকৈ ওপৰত হ'ব মুভি টিকেট তেতিয়া তাত কিমান ট্যাক্স লাগিব বুলি কৈছে 18% ট্যাক্স আৰু যেতিয়া 100 रुपीसতকৈ তলত হ'ব তেতিয়া কিমান হ'ব বুলি কৈছে 5% ট্যাক্স কি ট্যাক্স GST ইনডাইৰেক্ট টেক্স বৰ্তমান এটা GST আগত বেলেগ বেলেগ টেক্স আছিল ওকে তো এতিয়া যেহেতু আমাৰ মুভিৰ টিকেটটো 100 কৈ তল হ'ব নোৱাৰে ওপৰতে হয়তো মই এইটো টপিকৰ ওপৰত কথা পাতো যে 18% এই 18% টো টেক্স কালেক্ট কৰিব কোনে সেন্ট্ৰেল গভৰ্ণমেণ্টে ঠিক আছে দেন কি হ'ব দুটা ডিভিজন হ'ব 9% and 9% central CGST and SGST and SGST okay तो 18% और 9% सेंट्रल रखिब बाकी 9% काक দিব আমাৰ আসাম গভৰ্ণমেণ্টক দিব আৰু এই আসাম গভৰ্ণমেণ্টে এই 9% টো কি কৰিব কাক দিব কলাগুৰু ফাউণ্ডেশ্যন বহুতে কৈছিল যে ট্যাক্স ফ্ৰী কৰি দিব লাগে তো এইবিলাক এটা কমপ্লিট টপিক হৈ যাব মানে যদি কমপ্লেক্স টপিক এটা হৈ যাব ঠিক আছে তো সেই কাৰণে কি কৰিলে যেটো জুবিনে যেটো বিচাৰিছিলে জুবিন দাই যেটো বিচাৰিছিলে যে কলাগুৰু ফাউণ্ডেশ্যন ইস্টাবলিশ কৰিছে যাতে নিডিখিনিক পুৱাৰ মানুহখিনিক যাতে হেল্প কৰিব পাৰে তো সেই কাৰণে এইটো ফাউণ্ডেশ্যনলৈকে কি কৰিব এই যিমানখিনি পইচা কালেক্ট হ'ব সেইখিনি কি কৰিব ইয়াত ডোনেশ্যন কৰি দিব ঠিক আছে বুজি পালো ওকে আমি MCQ চাম এতিয়া আচ্ছা
মই চুটিএছবিলাকৰ সেই MCQsখিনি তোমালোকক কৰোৱা নহ'ল অ'কে তো মই MCQsখিনি একেবাৰে কৰাই দিওঁ এইটো টপিকৰ আচ্ছা আগতে এইটো টপিক ফাৰ্ষ্ট খতম কৰি লওঁ অ'কে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন দিয়া আছে ধুনীয়াকৈ চাই ল'বা ইয়াৰ পৰা প্ৰিলিমছত কুৱেশ্যন সুধি দিব পাৰে গোটেইখিনি ইনফৰমেশ্যন মই যিমানখিনি পাৰোঁ আনিছোঁ অ'কে তো ইয়াত MCQ যদি আমি চাব যাওঁ Consider the following statement regarding the Assam Cabinet decision about the film Roi Roi Binale and Kolaguru Artist Foundation. Number 1, the Assam government decided to hand over the entire GST, both central and state share, collected from the film ticket sales to the Kolaguru Artist Foundation. This statement is what? Wrong. This statement is wrong. Why wrong? Because yet ki diya ase entire, not entire. Not entire. ঠিক আছে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনে কি পাব অনলি দ্য পোৰ্চন অফ yes only the portion of কি state GST কিমান হ'ব 9% okay তো ফাৰ্স্ট স্টেটমেন্ট ৰং ঠিক আছে গোল এটো গোল বি গোল সি গোল বি এন্ড ফাৰ্স্ট স্টেটমেন্ট ৰং okay কি উৰিছে কাৰেক্ট উৰিছে ন তো 1 2 হ'বই নোৱাৰে এটো হ'ব নোৱাৰে সেকেন্ড স্টেটমেন্ট the main objective of the foundation is to support artists in medical emergency assist flood victim and aid needy students in their education yes কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ কথা সিএম ছাৰ ধুনিয়া এটা স্টেটমেন্ট আছিল মজাকে বুজাই দিছিল কথাখিনি ঠিক আছে সিএম ছাৰৰ স্টেটমেন্ট বিলাক চাবা ভালকে বুজাই দিয়ে বস্তুখিনি তো তাত কৈছে যে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন জুবিনে এই কাৰণে খুলিছিল যাতে নিডি পাৰ্সনক নিডি আৰ্টিষ্টক ঠিক আছে পুৱাৰ ষ্টুডেণ্টক কি কৰিব পাৰে হেল্প কৰিব পাৰে yes correct for a ticket price above 100 the state government share of GST that will be donated to the foundation 9% yes this statement is also correct answer কি হ'ব 2 and 3 answer কি হ'ব 2 and 3 okay 2 and 3 okay অসমীয়াত MCQs খিনি দিয়া আছে তোমালোকে কৰিবা ঠিক আছে অসমীয়াত MCQs খিনি দিয়া আছে okay তো যদি আমি চাব যাও ইয়াত মই ইয়াৰ MCQs খিনি কৰা নাছিলো ন ইয়াত Consider the following statement with reference to the granting of the scheduled tribe ST status in India. Number 1 statement ki dise inclusion of any community in the ST list requires approval of the governor of the respective state. ঠিক আছে তো ST community যিকোনো কমিউনিটিক এটাক যদি ST status দিব লাগে তেতিয়া হলে approval লাগিব বুলি কৈছে approval Governor of the state this is wrong approval governor nalage state government or ki lagibo approval lagibo ekdom lastor porjayot ঠিক আছে তো article 342 subsection 1 or under president just eta ki koribo consult koribo kar logot governor logot approval boli tenoko eko bostu nai approval kune koribo state government e koribo first statement is wrong the constitution article 342 states that any change in the state the constitution article 342 states that any change in the ST list can be made only through a parliamentary act yes article 342 subsection 2 ki koise parliament e law introduce kori ST community introduce koribo pare new communities aru ki koribo pare exclude koribo pare okay to second statement ki hobo correct The union government can notify additions or deletion to the ST list without consulting the state government. No. Ito koribo paribo jano. Union government can notify addition or deletion to the ST list without consultation to the state government. No. Ito koribo nuare. ঠিক আছে তো ফার্স্ট অ্যাপ্রুভ কোনে দিব স্টেট গভর্নমেন্ট state government দিব approval তাৰ পিছত ক'ত যাব tribal affairs হয়নে
Next, Registrar General of India. Next, National Commission for ST, Scheduled Tribe. Next, Union Government. এইটোৱে প্ৰসেস কাৰোবাক যদি ডিলিট কৰিব লাগে এডিশন কৰিব লাগে এইটো প্ৰসেস উইদাউট স্টেট গভৰ্নমেন্ট কাম কৰিব নোৱাৰে কাৰণ ষ্টেটতে দিব ন তো স্টেট গভৰ্নমেন্টে কনসালটেশন নোহাকে কেনেকৈ ইউনিয়নে স্টেপ ল'ব নোৱাৰে তো এনসাৰ শুড বি হোৱাট এ কাৰে খুদিছে ঠিক আছে ফাৰ্স্ট সেশন কাৰণে মই অলপ ইজি বুলিয়ে কওঁ বাৰু বেছি কমপ্লিকেটেড কৰি মই আনা নাই ঠিক আছে ক্লিয়াৰ ওকে তো আমি নেক্সট কুৱেশ্যন চাম এতিয়া অসমৰ চুতীয়া সম্প্ৰদায়ৰ কথা উল্লেখ কৰি তলত দিয়া কথাবোৰ বিবেচনা কৰক ঐতিহাসিকভাৱে চুতীয়া জনগোষ্ঠীয়ে ওপৰৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ আশে-পাশে ৰাজধানীৰ মধ্যযুগীয় ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ইয়েছ ফাৰ্ষ্ট ষ্টেটমেণ্ট ইজ কাৰেক্ট কেন্দ্ৰীয় পৰ্যায়ত ইতিমধ্যে সম্প্ৰদায়টো অবিচি তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ওকে ৰাজ্যৰ পৰা পৰামৰ্শ লাভ কৰি ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগে এনচিএছটি অনুসূচিত জনজাতিৰ মৰ্যাদাৰ দাবী পৰীক্ষা কৰে ইয়েছ তো ইয়েছ এইটো এনসাৰ দিয়া কমেন্টত জনাবা এইটোৰ এনসাৰ ওকে এইটোৰ এনসাৰটো কমেন্টত জনাবা মই ৰিপ্লাই দিম যদি তোমালোকে যদি দিয়া মই এক্সপ্লেনেশ্যন দিম ভালকে ঠিক আছে যিমানে কমেন্ট কৰিবা সিমানে মোৰ নেক্সট সেশনটো আৰু বেছি যিমান ভালকে মোৰ দিব মানে বস্তুটো তেনেকুৱা ন তোমালোকে যিমানখিনি কমেন্ট কৰিবা ঠিক আছে মই সিমানখিনি আৰু বেছি ভালকে বনাব পাৰিম মোৰো বনাই ভাল লাগিব নেক্সট সেশনটো আৰু বেছি ডেপথত যাব পাৰিম ঠিক আছে একদম প্ৰিলিমছ নহলৈকে এইটো সেশন মই উইকলি কভাৰ কৰিম ওকে ঠিক আছে আমি এইটো টপিক চালো নেক্সট টপিক লঞ্চ অফ চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম ওকে নেক্সট টপিক যিমানবিলাক স্কিমছ পোৱা ন সেইবিলাক স্কিপ নকৰিবা স্কিমছৰ ওপৰত আহিব দুটা কুৱেশ্যন আৰু এপিএসসি প্ৰিলিমছ ক্লিয়াৰ কৰিব হ'লে 2 মাৰ্কছ এটাও ইম্পৰ্টেণ্ট গেমটো বহুত ডেঞ্জাৰাছ গেম হয় প্ৰিলিমছৰ গেমটো ঠিক আছে তো মই সেইকাৰণে কৈছোঁ 2 মাৰ্কছ এটাও ইম্পৰ্টেণ্ট হৈ যায় তো ইয়াত যদি আমি চাব যাওঁ তো চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিমছ ওকে কি হয় Assam government has launched a new schemes named CM Jivan Prerna Schemes announced by the Skill Employment and Entrepreneurship Department. Etu mon rakhiba de prelims karone department to mon rakhiba Skill Employment and Entrepreneurship Department. Objective jigonta scheme saba je objective ki hoy target kak korise kuntu department ro under ot yes hetu important hoy jay thik ase Objective key है to provide financial assistance to the fresh graduates so that they can focus on yes बहुत ভাল स्कीम आनिছে মানে গভৰ্নমেন্ট গ্ৰেজুৱেচন কৰাৰ পিছতে ষ্টুডেন্ট কিছুমান প্ৰবলেম হৈ যায় ন যে মই গভৰ্নমেন্ট জবৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব এবছৰটো লাগিবই ঠিক আছে তো এবছৰ মই যদি গ্ৰেজুৱেচন কৰাৰ পিছত যদি একো কিবা এটা নকৰাকে যদি মই প্ৰিপাৰেচনে কৰো তেতিয়া হলে মই কি কৰিম মই কিবা এটা সোমাব লাগিব তো এনেকে সৰু সৰু কামত সোমাই যোৱাৰ পিছত কি হয় নিজৰ ষ্টাডি কি নহয় ফোকাস নহয় একদম প্ৰ্যাকটিক্যাল কথা মই কৈ আছো তো গভৰ্নমেন্ট জব এটা তুমি পাব হলে ভালকে ফোকাস কৰি পঢ়িব লাগিব ঠিক আছে এট লিষ্ট মোবাইলৰ ৰিচাৰ্জ কৰিব কাৰণে তো তোমাক পইচাটো লাগিব ন চলিব কাৰণে তুমি অনলাইনত ইউটিউবত আমাৰ সেশন চাব কাৰণে তো মোবাইলৰ ৰিচাৰ্জটো লাগিব তো তুমি মোবাইলৰ ৰিচাৰ্জ ক'ত পাবা আৰু গ্ৰেজুৱেচন কৰাৰ পিছত তোমাৰ নিজৰে খুদিব বেয়া লাগে ঘৰত তুমি কিমান খুদিবা এটা আহি যায় ন মনৰ পৰা তো আমাৰ সিএম ছাৰে চাগে সেই বস্তুখিনি ভালকে বুজি পালে এট লিষ্ট সেই লৰাটোক যদি আমি এবছৰ এটা টাইম দিও যে আমি এটা বেসিক নিডস এটা সিম্পল বেসিক নিডস এটা আমি প্ৰভাইড কৰিছো এনেকুৱা নহয় যে একেবাৰে ঘুৰি ফুৰিব বাইক লৈ হেতু নহয় ঠিক আছে এটা বেসিক নিডসৰ কাৰণে কি কৰিছে এটা ফাইনান্সিয়াল এটা অ্যাসিস্ট্যান্স প্ৰভাইড কৰিব গৈ আছে ঠিক আছে যাতে এবছৰ ভালকে সেই লৰাজনে কি কৰিব পাৰে গভৰ্নমেন্ট জবৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰে বা গভৰ্নমেন্ট জবৰ কাৰণে নহলেও
নেক্সট ফিউচাৰটো কি কৰিব কিবা কিবি ট্ৰাই কৰিব লাগিব নহয় নতুন নতুন ষ্টাৰ্টআপো ট্ৰাই কৰিব পাৰে তো তাৰ কাৰণে মানুহ কি লাগিব টাইম লাগিব অলপ পইচা লাগিব অহা যোৱা কৰিবৰ কাৰণে এটা জেগাৰ পৰা বেলেগ এটা জেগালৈকে তো গভৰ্ণমেণ্টে সেইকাৰণে কি কৰিছে এইটো সুবিধা প্ৰদান কৰিছে ওকে তো অবজেক্টিভ কি হয় জব চাৰ্চ কম্পিটিটিভ এক্সাম প্ৰিপাৰেশ্যন এণ্ড সেল্ফ এমপ্লয়মেণ্ট এই তিনিটা মনত ৰাখিবা দেই ঠিক আছে জব চাৰ্চ কৰিবৰ কাৰণে নেক্সট কি কৈছে তোমাৰ কম্পিটিটিভ এক্সাম প্ৰিপাৰেশ্যন কৰিবৰ কাৰণে লগতে থাৰ্ড কি কৈছে সেল্ফ এমপ্লয়মেণ্ট যে নিজে তুমি কিবা এটা ষ্টাৰ্টআপ কৰিব বিচাৰিছা তো তুমি এটলিষ্ট ছমাহটো ৰখিব লাগিব হয়নে কি ষ্টাৰ্টআপ কৰিবা কি কৰিবা সেই ছমাহ তুমি কেনেকৈ ৰখিবা তোমাৰ হাতত যদি পইচা নাথাকে তো সেইকাৰণে CM এইখিনি CM ছাৰে এইখিনি কি কৰিছে সুবিধা প্ৰদান কৰিছে ঠিক আছে মনত ৰাখিবা স্কিমটোৰ নাম কি হয় জীৱন প্ৰেৰণা স্কিম ইয়াৰ ওপৰত এক্সামত কুৱেশ্যন অহাৰ চান্সেছ বহুত বেছি আছে ভাল লাগিছে এইটো বহুত মানে ভাল এটা ষ্টেপ লৈছে ঠিক আছে যিবোৰ স্কেন্ডিনেভিয়ান কাণ্ট্ৰিবিলাকত এনেকুৱা ধৰণৰ ষ্টেপ কিছুমান লোৱা আগৰ পৰা আমি দেখি পাওঁ ঠিক আছে কিমানকৈ দিব 2500 ইজ এনাফ বেছিক নিডছৰ কাৰণে 2500 এনাফ ঠিক আছে তো ইয়াত যদি আমি চাব যাওঁ স্কিম নেম চিফ মিনিষ্টাৰ জীৱন প্ৰেৰণা স্কিম বেনিফিট এছিষ্টেণ্ট 2500 পাৰ মান্থ ডিউৰেশ্যন কিমান হয় 1 year বেনিফিচিয়াৰী ফ্ৰেছ গ্ৰেজুৱেটছ হ'ব লাগিব 2025 পাছ আউট বোলে 2023 কোনোবা এজন আছে 2023 গ্ৰেজুৱেট পাছ আউট তাহাঁতে নাপায় 2025 ফ্ৰেছ পাছ আউট হ'ব লাগিব ঠিক আছে আৰু দেন গভৰ্ণমেণ্ট প্লাছ পাব্লিক ইনষ্টিটিউশ্যন হ'ব লাগিব ঠিক আছে অসমত অৱস্থিত হ'ব লাগিব নট এলিজিবল বহুত বেছি ইম্পৰ্টেণ্ট ডিটেইলছ স্কিম এইখিনি চাই ল'ব নট এলিজিবল ষ্টুডেণ্টছ অফ প্ৰাইভেট ইনষ্টিটিউশ্যন এণ্ড অপেন ইউনিভাৰ্চিটি ঠিক আছে অপেন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে নাপায় আৰু প্লাছ প্ৰাইভেট ইনষ্টিটিউশ্যনৰ ষ্টুডেণ্টে নাপায় যদি প্ৰাইভেট ইনষ্টিটিউশ্যনত পঢ়াব পাৰে সেইখিনি তেতিয়াহ'লে ফেচিলিটিছ আছে ঘৰত হয়নে নহয় একদম নিডি মানুহকে হেল্প কৰে ঠিক আছে আচ্ছা এইবিলাক যে স্কিম মোক কথা এটা কোৱাচোন মই এটা ইকনমিক্সৰ কুৱেশ্যন তোমালোকক সুধো কমেণ্ট কৰি জনাবা এইবিলাক যে স্কিম আছে যিমানবিলাক গভৰ্ণমেণ্টে লাখপতি বাইদেউ নিযুত মইনা আঁচনি এতিয়া বাবু আঁচনি আনিব বুলি মই শুনিছোঁ ঠিক আছে এণ্ড দেন এই যিটো স্কিম আনিছে এইবিলাক বাজেটত কোনটো ছাইডত যাব ঠিক আছে এইটো কি এক্সপেণ্ডিচাৰ কেপিটেল এক্সপেণ্ডিচাৰ হয় নে ৰেভিনিউ এক্সপেণ্ডিচাৰ হয় মোক জনাবা এই গভৰ্ণমেণ্টে কি এক্সপেণ্ডিচাৰ কৰি আছে কেপিটেল এক্সপেণ্ডিচাৰ কৰি আছে নে ৰেভিনিউ এক্সপেণ্ডিচাৰ কৰি আছে প্লিজ কমেণ্ট কৰি মোক জনাবা অ'কে মিনিষ্ট্ৰী ডিপাৰ্টমেণ্ট স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম এইটোতো হৈ গ'ল ঠিক আছে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব ঠিক আছে এই স্কিমছবিলাক আমি MCQ থ্ৰুদি ছল্ভ কৰিলে বেছি ইজি হৈ যায় আমাৰ কাৰণে ঠিক আছে অ'কে তো অবজেক্টিভটো আমি অলৰেডি চালোঁ যে যাতে জব বিচাৰিব পাৰে ভাল জব এটা 2 মাহ 3 মাহ 4 মাহ লাগি যায় জব এটা কৰিবৰ কাৰণে কম্পিটিটিভ এক্সামৰ কাৰণে এবছৰ যাতে প্ৰিপাৰেশ্যন কৰিব পাৰে প্লাছ নিজে সেল্ফ এমপ্লয়েড হ'ম বুলি ভাবিলেও অলপ টাইম লাগে আৰু টাইম তুমি কেতিয়া ল'বা যেতিয়া তোমাৰ পইচা থাকিব পইচা থাকিলেহে তুমি টাইম পাবা বুজি পালানে নাই তুমি ভাবিছা যে মই কিবা এটা ভাবি আছোঁ নতুন বস্তু বাট আই নিড টাইম সেই টাইমটোৰ কাৰণে তোমাক পইচা লাগিব ন তুমি চলিব লাগিব ন ঠিক আছে টু ৰিডিউচ ফিনান্সিয়েল ষ্ট্ৰেছ অন ফেমিলিজ ডিউৰিং দ্য জব চিকিং পিৰিয়ড যেতিয়া জব চিকিং পিৰিয়ডৰ টাইমত যাতে ফেমিলি যাতে ষ্ট্ৰেছটো নাপায় বুজি পালানে to empower youth to become independent and career oriented okay acha ami MCQs saw ami consider the following statement regarding the chief minister Jibon Prerna scheme of Assam the financial assistance under the scheme is directly transferred through the direct benefit transfer DBT sorry 2500 যেটো পয়সা পাবা ঠিক আছে হেতু ডাইরেক্ট বেনিফিট ট্রান্সফার মানে ডাইরেক্ট ব্যাংক অ্যাকাউন্টত যাব বুলি কৈছে ইয়েস আমি সাম হয় নহয় The schemes aims to reduce the unemployment rate by linking graduate to private sector job portal okay this scheme to ki introduce korise jate manhe more manu kot jay private sector jate jay ঠিক আছে only those graduate are eligible who complete their degrees from the government public institution located in Assam graduate aiming for self employment are excluded from the benefit
ওকে আমি চাম এতিয়া লাষ্ট ষ্টেটমেণ্টটোৰ পৰা আমি চাম গ্ৰেজুৱেটছ এইমিং ফৰ ছেল্ফ এমপ্লয়মেণ্ট আৰ এক্সক্লুডেড ফ্ৰম দ্য বেনিফিট হয় নেকি মই কি কৈছিলোঁ যোনে তোমাৰ কি কৰিব হা জব বিচাৰি আছে যোনে গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব আৰু যোনে ছেল্ফ এমপ্লয়মেণ্টৰ কাৰণে টাইম ল'ব যে মই কি কৰিম কি নকৰোঁ এইখিনি টাইমত ঠিক আছে মই কি ষ্টাৰ্টআপ কৰোঁ কি ষ্টাৰ্টআপ নকৰোঁ মোক এবছৰ এটা লাগিব ষ্টাৰ্টআপটো ষ্টাৰ্ট কৰোঁতে ভাবিব লাগিব বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰিব লাগিব সেইটো টাইমত কোনে ছাপোৰ্ট কৰিব গভৰ্ণমেণ্টে য়েছ এইটো ৰং হয় কাৰণ এক্সক্লুডেড বুলি কৈছে ন Only those graduates are eligible who complete their degrees from the government public institution. Yes. Private or distance kora hakole napai. The schemes aims to reduce the unemployment rate by linking graduate to private sector job. Tenuka dhornor kono ki dia nai. Yat specifically mention kora nai. Je ekane scheme to anise. যাতে লৰা ছোৱালীবিলাকে প্ৰাইভেট জবৰ পিনে ঢল খায় নো ডাইৰেক্টলি মেনশ্যন কৰাই আছে দেখোন যে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন বুলি ছাপোৰ্ট কৰাই আছে ডিৰেক্টলি য়েছ ৰং দ্য ফিনান্সিয়েল এছিষ্টেঞ্চ আণ্ডাৰ দ্য স্কিম ইজ ডিৰেক্টলি ট্ৰান্সফাৰ টু য়েছ ডিৰেক্টলি নো মিডলমেন ইনভলভ ডাইৰেক্টলি বেংক একাউণ্টত যাব ঠিক আছে তো এনচাৰ কি হ'ব এ 1 and 3 Answer কি হ'ব 1 and 3 okay fine ঠিক আছে ওকে এইটো তোমালোকে কৰিবা কমেণ্টত জনাবা এইটো MCQs মই কমেণ্টতে জনাই দিম তোমালোকক ঠিক আছে ক্লিয়াৰ PDF to পাই যাবা অসমীয়াটো দিয়া আছে ওকে জোনাকি এটো তোমাৰ আহিছে জোনাকি সিনেমা হলৰ ওপৰত আহিছে নেক্সট টপিক সোৱা নিউজত আছিলে জোনাকি সিনেমা হল ৰূপকৰ লিগেছে আমি পাই আছো এটো নিউজত আমি ঠিক আছে তো এটো হল অৱস্থা সো একদম জৰজীৰ্ণ অৱস্থাত আছে এই হলটো ওকে তো ইয়াত এক্স্যাক্টলি কি আছিল মানে জুবিন গাৰ্গ জুবিনদাৰ এটা সপোন আছিল যে মুভি গুটে অল অসমত ৰিলিজ হোৱাটো স্পেশালি মাজুলীৰ কথা কৈছিল স্পেশালি অসমৰ যেটো ফাৰ্স্ট মুভি হল জোনাকি মুভি হল ঠিক আছে তাত ৰিলিজ দিয়াৰ খুব সপোন আছে বাট আমিতো জানুৱে কি হল কি নহল হেবিলাক এটা তো ডিসকাস কৰিব গলে বহুত ডাঙৰ কথা মানে ডিসকাস কৰা নহয় বাৰু হেতু এতিয়া বৰ্তমান সিচুৱেশন নহয় বাৰু মোৰ কাৰণে তো যেহেতু জোনাকি হলত কি নহল তোমাৰ মন আছিল জুবিনদাৰ মন আছিল যে জোনাকি হলত কি কৰিব মুভি ৰিলিজ কৰিব ফাৰ্স্ট মুভি হল ঠিক আছে এস্টাবলিশ বাই ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা তো এতিয়া আমাৰ মৰমৰ সিএম ছাৰে কৈছে যে জোনাকি হলত গৈ তেখেতে মুভি চাব খুবেই ভাল কাৰণ হেতু যদি হয় দ্যাট মিন্স এনেকে এটো সিচুৱেশনটো চাব নোৱাৰে তো হলটো অবভিয়াসলি ভাল কৰিব লাগিব আৰু আমাৰ জুবিনদাৰ ড্ৰিমটো ফুলফিল হ'ব ঠিক আছে মই হেতু আশা কৰিছো ওকে তো ইয়াত যদি আমি চাব যাও ইয়াত কি কলে যে জুবিন গাৰ্গ's dream film ৰৈ ৰৈ বিনালে was released with huge success across Assam yes আমি সবে জানো তো এতিয়া ইয়াত প্ৰবলেমটো কি হৈছে ইয়াত সেই যেটো মুভি হলটো তোমাৰ অৱস্থা একদমে বেয়া সিচুৱেশন একদম বেয়া প্লাস অলৰেডি ফান্ড ৰিলিজ হোৱাৰ পিছতো সেই মুভি হলটো ঠিকঠাক কৰা নহল তো সেই কাৰণে তেজপুৰৰ মানুহে কি কৰিছে প্ৰটেষ্ট কৰিছে মানে ড্ৰিম এটা আছিল ন মই অলৰেডি কলো ঠিক আছে তো about the জোনাকি সিনেমা হল যদি আমি কব যাও established in 37 টাইমতে 1937 তে কৰিছিল ওকে তো 1937 এস্টাবলিশ কৰিলে
ফাউণ্ডাৰ কোন হয় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ফাদাৰ অফ এছামিজ চিনেমা সিগনিফিকেন্স কি হয় ফাৰ্ষ্ট এছামিজ চিনেমা হল এণ্ড সাইট অফ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম স্ক্ৰিনিং অ'কে ফাৰ্ষ্ট এছামিজ যদি আমি চাব যাওঁ মুভি কি আছিলে জয়মতী ঠিক আছে ডিৰেক্টেড জয়মতী কেতিয়া ৰিলিজ হৈছিলে 1935 ডিৰেক্টেড এণ্ড প্ৰডিউচড বাই জ্যোতিপ্ৰসাদ আগৰৱালা ঠিক আছে এণ্ড দেন আমি যদি চাব যাওঁ ইয়াত আৰ্কিটেকচাৰ যদি আমি চাব যাওঁ ইউজ অফ আইৰণ ট্ৰাছেছ ঠিক আছে টাইম পিষ্ট এণ্ড উডেন বেলকনিজ অ'কে চিম্বলিক ব্লেণ্ড অফ কালচাৰ এণ্ড ইন'ভেশ্যন ঠিক আছে মডাৰ্ণ কোনো ধৰণৰ সা সামগ্ৰী ইউজ কৰা নাছিলে ঠিক আছে 1937 কথা মই কৈছোঁ দেই হিষ্টৰিক কণ্ট্ৰিবিউশ্যন যদি আমি চাব যাওঁ প্লেড আ ক্ৰুচিয়েল ৰোল ইন শেপিং দ্য এছামিজ ফিল্ম কালচাৰ এণ্ড পাব্লিক চিনেমেটিক এক্সপিৰিয়েঞ্চেছ অ'কে প্ৰেজেণ্ট ষ্টেটাছ যদি আমি চাব যাওঁ একদম জৰাজীৰ্ণ অৱস্থাত আছে ঠিক আছে তো চেংচন হ'ল ফাণ্ডৰ চেংচন হ'ল চেংচন হোৱাৰ পিছতো কি নহ'ল তোমাৰ ঠিক ঠাক কৰা নহ'ল অ'কে তো জোনাকী নামটোতো আমি জানোৱে ফায়াৰফ্লাইৰ পৰা আহিছে অ'কে ঠিক আছে তো এইটো অসমীয়াত দিয়া আছে ধুনীয়াকৈ চাই ল'বা বুজি পালা তো আমি এম চি কিউ চাওঁ আমি ভালকৈ এম চি কিউ নিউজটো বুজি পালা নহয় কি হয় ঠিক আছে জোনাকী মুভি হল বুজি পালা ফাৰ্ষ্ট এছামিজ মুভি হল অ'কে জুবিন দাৰ সপোন আছিলে যে তাত মুভিখন ৰিলিজ দিয়াৰ ফাণ্ড চেংচন হোৱাৰ পিছতো মুভিখন এতিয়ালৈকে মানে মুভি হলটো ঠিক ঠাক নহ'ল একদম জৰাজীৰ্ণ অৱস্থাত আছে জোনাকী ৱাজ দ্য ভেনিউ ৱেৰ দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম জয়মতী ৱাজ স্ক্ৰিন ফৰ দ্য পাব্লিক য়েছ টেকনিকেলি দিছ ইজ কাৰেক্ট Junaki was the venue where the first Assamese film Joymati was screened for the public. Yes. Junaki jitu movie hall. মই ভালকৈ বুজাইছো শুনিবা দেই জয়মতী ৰিলিজ হৈছে তোমাৰ 1935ত জোনাকী হল প্ৰতিষ্ঠা কৰিছিলে 1937 জয়মতী মুভি ৰিলিজ হৈছিলে 1935 আৰু ফাৰ্ষ্ট মুভিখন স্ক্ৰিনিং কৰিছিলে ক'ত কলকাতা ৰৌনক হল ঠিক আছে দেন নেক্সট ইয়াৰ 1936 আমাৰ অসমত কুমাৰ ভাস্কৰ নাট্য তাত তোমাৰ কি কৰিলে স্ক্ৰিনিং কৰিলে অসমত কুমাৰ ভাস্কৰ নাট্যত ওকে বুজি পালা এতিয়া 1937 ত তোমাৰ জোনাকী হল ইষ্টাবলিছ কৰিলে ঠিক আছে জোনাকী হল ইষ্টাবলিছ কৰিয়ে ফাৰ্ষ্ট যিখন মুভি আছিলে ইংলিছ মুভি দেখাইছিলে তাত এখন আই থিংক এলিফেণ্ট বয় সামথিং ইফ আই এম নট ৰং এলিফেণ্ট বয় তো এলিফেণ্ট বয় মুভিখন স্ক্ৰিনিং কৰা হৈছিলে ফাৰ্ষ্ট জোনাকী মুভি হলত 1936 কথা কৈছোঁ 1937 কথা কৈছোঁ দেন তোমাৰ 2-3 টাইমছলৈকে কি দেখাইছে জোনাকীত এগেইন জয়মতী মুভিখন দেখুওৱা হৈছে তো টেকনিকেলি ফাৰ্ষ্ট ষ্টেটমেণ্টটো ৰং নহয় বা জোনাকী মুভি হলত যে ফাৰ্ষ্ট মুভি লাগিছিলে জয়মতী নো জয়মতী ফাৰ্ষ্ট স্ক্ৰিন হৈছিলে ক'ত কেলকাতা ৰৌনক হাউচ ঠিক আছে ক্লিয়াৰ এইবিলাক লিখি ল'বা দেই ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনবিলাক Junaki is considered a legacy project of Rupkuwar Jyoti Prasad Agarwala who established it in 1937. Yes, this is correct statement. The cinema hall was constructed using modern steel framework imported from Europe. All about ami salo. All about salami. All about ami salo. ঠিক আছে use of iron trusses, time pieced wooden balconies. তো কোড মডার্ন ইউজ কৰিব নকৰে ন modern use কৰোঁতে practically possible নহয় first statement wrong correct modern steel framework no iron asile wooden asile okay the state film finance and development corporation of Assam had earlier sanctioned funds for its renovation yes release কৰিছিলে কিন্তু ঠিক নহল ফান ৰিলিজ কৰাৰ পিছতো ঠিক নহ'ল ঠিক আছে তো 1 2 and 4 okay 1 2 and 4 ঠিক আছে ক্লিয়াৰ তো অসমীয়াত এমচিকিউজখিনি আনিছোঁ তোমালোকে কৰিবা
ঠিক আছে এতিয়া MCQ কৰিবা কৰি মেলি মোক কি কৰিবা কমেন্ট দিবা এটা MCQ yes MCQ to comment diba answer ki hobo okay asa next important topic amar next important topic next important topic Bhupen Hazarika Deborah report ahise next important topic Bhupendra remembered on 14th death anniversary okay to ki asa ami exam point of view gutekhini ami sailom okay about the news jodi mi sabo jao je Assam observe 14th death anniversary of Bharat Ratna Dr. Bhupen Hazarika okay ঠিক আছে যেটো 14th death anniversary আছিল অসমে অবজার্ভ কৰিলে তাৰ ওপৰত আসাম মাস সিঙ্গিং অফ হিজ আইকনিক সং মানুহে মানুহৰ বাবে এক্ৰছ আসাম ঠিক আছে মানুহে মানুহৰ বাবে এক্ৰছ আসাম ঠিক আছে আসাম গভর্নমেন্ট উইল এপ্রোচ দ্য ইউনাইটেড নেশন টু রেকগনাইজ মানুহে মানুহৰ বাবে এজ দ্য এন্থেম অফ হিউম্যানিটি দিস ইজ ইম্পর্টেন্ট মানে অসম গভর্নমেন্টে ইউনাইটেড নেশনক এপ্রোচ কৰিছে এন্থেম অফ হিউম্যানিটি হিচাপে ৰেকগনিশ্যন দিব কাৰণে কাক মানুহে মানুহৰ বাবে যেটো ভূপেন হাজৰিকা দেৱৰ যেটো সং আছিল ঠিক আছে লগতে কি প্ৰপোজ কৰিছে 100 ফুট টল স্ট্যাচু ভূপেন হাজৰিকা এট দ্য 0 point of Dhola Khodia bridge ঠিক আছে Dhola Khodia যিখন ব্রিজ আছে তাত তোমাৰ 100 ফুট টল স্ট্যাচুৰ কথা কৈছে ওকে তো ইম্পর্টেন্ট হয় প্রিলিমছৰ কাৰণে তো why মানুহে মানুহৰ বাবে significant this is a main specific okay তো এই তিনটা ইম্পর্টেন্ট দুটা ইম্পর্টেন্ট ৰাখিবা এইটো ইনফরমেশন এন্ড দিস ইনফরমেশন ওকে নেক্সট আমি চাও কি ইনফরমেশন দিয়া আছে about the Bhupen Hazarika তো পেশা যদি আমি চাব যাও সংগীতজ্ঞ গীতিকাৰ লেখক চলচ্চিত্ৰ নিৰ্মাতা সমাজ সংস্কাৰক ঠিক আছে কি বঁটা পাইছিল ভাৰত ৰত্ন 2019 চনত পদ্ম বিভূষণ পদ্মশ্ৰী দাদা সাহেব ফালকে বঁটা ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী মঞ্চত অসমীয়া সংগীতৰ পৰিচয় দিয়া তেওঁৰ গীতৰ বিষয়বস্তু মানৱতা ভাতৃত্ববোধ আমি জানো সবে এইখিনি কথা ঠিক আছে তো দিস ইজ ইম্পর্টেন্ট ভাৰত ৰত্ন কেতিয়া পাইছিল 2019 ত ভূপেন হাজৰিকা দেৱৰ কুৱেশ্যন আমি দেখি আছো এভৰি ইয়াৰ আহি আছে তো বেলেগ সেগমেন্টৰ পৰা বেলেগ উঠাব পাৰে হি গট দ্য এৱাৰ্ড অফ ভাৰত ৰত্ন ইন দ্য ইয়াৰ অফ 2021 বুলি দিব ৰং ইনফরমেশন দিব পাৰে তো চাই লবা ওকে তো নেক্সট টপিক আহিলে মই ভালকে ইয়াৰ ওপৰত পাৰ্সনেলিটিৰ ওপৰত ভালকে মই ডিসকাস কৰি দিম ওকে তো আমি এমসিকিউ টু চাও এতিয়া ঠিক আছে নিউজটো এইটোৱে হয় বিশেষ একো নাই তো নিউজৰ ইম্পৰ্টেন্সটো এইটো হয় এইটো যেটো কলে এন্থেম অফ হিউম্যানিটি কথা যেটো কলে এইটো ইম্পৰ্টেন্ট হয় ঠিক আছে Consider the following statement. UNESCO is a specialized agency of the United Nations headquarters in Paris. Yes? This statement is what? This statement is correct. This statement is what? Correct. ঠিক আছে তো আমি যদি চাব যাও United Nation কেতিয়া ফর্ম হয়েছিল United Nation when United Nation was formed 1945 24 October UN Day 24 October কি হয় UN Day when India joined United Nation যিমান বিলাক কোৱেশ্যন এক্সট্ৰা ইনফরমেশন প্লিজ নোট ডাউন কৰিবা
when India joined United Nations? 1945, same year. That means India joined United Nations before independence. 30 October 1945 ত ইণ্ডিয়াই জইন কৰিছিলে ইউনাইটেড নেশ্যন বিফৰ ইণ্ডিপেণ্ডেঞ্চ ঠিক আছে আৰু এই ইউনাইটেড নেশ্যনত যিখিনি অৰ্গেন আছে আমি যদি চাব যাওঁ ফৰ এক্সাম্পল জেনেৰেল এছেম্বলি য'ত তোমাৰ 195 খন কাণ্ট্ৰিৰ মেম্বাৰ হয় লাষ্ট কাণ্ট্ৰি হু জইন ইউনাইটেড নেশ্যন কি হয় লাষ্ট কাণ্ট্ৰি হু জইন ইউনাইটেড নেশ্যন সাউথ সুদান কি হয় সাউথ সুদান ঠিক আছে মই দেখিবা এনেকুৱা মানে ইনফৰমেশ্যনৰ পৰা ইনফৰমেশ্যন ওলাব লাগিব ফিল্ম যদি ক্ৰেক কৰিব বিচাৰা ঠিক আছে তো যদি আমি চাব যাওঁ ইউনাইটেড নেশ্যনৰ স্পেচিয়েল অৰ্গেন কিছুমান আছে ঠিক আছে জেনেৰেল এছেম্বলি য'ত 195 কাণ্ট্ৰি মেম্বাৰ হয় দেন কি আছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ ছেক্ৰেটেৰিয়েট ছিকিউৰিটি কাউন্সিল য'ত 15 খন মেম্বাৰ 10 খন নহয় দেই টোটেল 15 মেম্বাৰ 5 পাৰ্মানেণ্ট 10 নন পাৰ্মানেণ্ট এক্সাম দিয়াৰ আগত 10 খন নন পাৰ্মানেণ্ট মেম্বাৰ চাই যাবা 5 খন পাৰ্মানেণ্ট মেম্বাৰ সবে জানে ঠিক আছে বুজি পালা আৰু যদি আমি চাব যাওঁ নেক্সট যেটো ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হেতু হ'ল তোমাৰ ইকনমিক এণ্ড সোশ্যাল অৰ্গেনাইজেশ্যন তাত তোমাৰ ইউনেস্কো এণ্ড অল এইবিলাক আহিব ইকনমিক এণ্ড সোশ্যাল অৰ্গেনাইজেশ্যন ঠিক আছে তো তাৰ ভিতৰতে কি আহিব ইউনেস্কো আহিব ইকনমিক এণ্ড সোশ্যাল অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত আৰু এবাৰ ক'লো মই ইউনাইটেড নেশ্যনৰ মোষ্ট ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন কি হয় জেনেৰেল এছেম্বলি ছেক্ৰেটেৰিয়েট ছিকিউৰিটি কাউন্সিল ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিচ এণ্ড ইকনমিক এণ্ড সোশ্যাল অৰ্গেনাইজেশ্যন ইকনমিক এণ্ড সোশ্যাল অৰ্গেনাইজেশ্যনৰ আণ্ডাৰত ইউনেস্কো আহিব অ'কে তো ফাৰ্ষ্ট ষ্টেটমেণ্ট ইজ কাৰেক্ট UNESCO has the authority to declare song or artistic works as international anthem of humanity. It is Assam government approach he কৰিছে যে মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে কেনেকুৱা এটা মেছেজ আছে ঠিক আছে হিউম্যানিটি পিস লাভ কম্পেশন তো এই সংটো এপ্ৰোচ কৰিছে যে কি কৰিব লাগে এন্থেম হিচাপে ডিক্লেয়াৰ কৰিব লাগে এন্থেম অফ হিউম্যানিটি বাট হেতু আজিলৈকে কোনো সংগে আজিলৈকে ইউনাইটেড নেশ্যনে কি কৰা নাই এন্থেম অফ হিউম্যানিটি হিচাপে ডিক্লাৰেশ্যন দিয়া নাই ঠিক আছে আৰু এই ষ্টেটমেণ্টত কি দিয়া আছে ইউনেস্কো বুলি কৈছে নো ইউনেস্কো এইটো কাম নহয় এই কামটো কাৰ হয় ইউনাইটেড নেশ্যনে যদি কৰিব লাগে ইউনাইটেড নেশ্যনে কৰিব কেনেকৈ কৰিব তাত ৰিজলিউশ্যন পাছ কৰিব লাগিব জেনেৰেল এছেম্বলিত ৰিজলিউশ্যন পাছ কৰি কৰিব লাগিব আৰু যে কৰিছে CMA ওকে নম্বৰ 3 Any proposal for cultural recognition by UNESCO must be submitted by the respective state government directly to the UNESCO. No. Suppose kiba eta proposal dibo lage je amar bihu jeneke amar ki thake amar Kaziranga ki hoy UNESCO World Heritage Site hoy Manas ki hoy UNESCO World Heritage Site hoy ebur ki hoy tangible So UNESCO no দুটা ক্যাটাগরিত কি কৰে তোমাৰ ডিভাইড কৰিব এটা হ'ব টেনজিবল এটা হ'ল ইনটেনজিবল মানস হক কাজিৰঙা হক বা তাজমহল হক এইবিলাক কি হয় টেনজিবল হেৰিটেজ লিষ্ট হয় যেটো আমি দেখি আছো এটা আছে ইনটেনজিবল যেটো আমি ফিল কৰিব পাৰিম মিউজিক কালচাৰ ডান্স থিয়েটাৰ ঠিক আছে এইবিলাক কি ক'ব ইউনেস্কো কি ষ্টেটাছ দিছে ইনটেনজিবল হেৰিটেজ লিষ্ট এতিয়া অসম চৰকাৰে যদি ডাইৰেক্টলি ইউনেস্কো গৈ ক'ব নোৱাৰে যে আমাৰ যেটো কালচাৰ আছে বিহু মাঘ বিহু হক বা আমাৰ ৰঙালী বিহু হক যে এটো ইউনেস্কো ইনটেনজিবল হেৰিটেজ লিষ্টত এড কৰি দিও ডাইৰেক্টলি আসাম গভৰ্ণমেণ্টে ক'ব নোৱাৰে আসাম গভৰ্ণমেণ্টে এপ্ৰোচ কৰিব ইণ্ডিয়ান গভৰ্ণমেণ্টে হে ইউনেস্কো গৈ কি কৰিব পাৰে এপ্ৰোচ কৰিব পাৰে ক্লিয়াৰ বুজি পালা ওকে বুজি পালা নে মই বহুত গিটা কথা কলো কিন্তু ইয়াত যেনেকৈ মই ইউনেস্কোৰ কথাও কলো দুটা আছে এটা হ'ল টেনজিবল এটা হ'ল ইনটেনজিবল ৰিসেন্ট যেটো ইনটেনজিবল হেৰিটেজ লিষ্টত এড হৈছে আমাৰ ইণ্ডিয়াৰ পৰা সেইটো তোমাৰ কি হয় গৰবা ডান্স গুজৰাট দুৰ্গা পূজা এড হৈছে বেদিক চান্টিং ঠিক আছে কালবেলিয়া ডান্স ৰাজস্থান তো এনেকুৱা ধৰণৰ কথা আমাৰ বিহুটোৰ কাৰণেও যদি লাগে ভালকে আমি ইনটেনজিবল হেৰিটেজ লিষ্টত আমি স্থান পাম বুলি আশা কৰো বাট এটো CMA ডাইৰেক্টলি ইউনেস্কো কি কৰিব নোৱাৰে ক'ব নোৱাৰে ইউনিয়ন গভৰ্ণমেণ্টৰ চেনেল থ্ৰু দি যাব লাগিব ওকে ফাইন তে এনসাৰ কি হ'ব ইউনেস্কো অথৰিটি ডিক্লেয়াৰ এটো ইউনেস্কো নহয় ইউনাইটেড নেশ্যন হ'ব
এইটো ৰং হ'ব, এইটো কাৰেক্ট, 1 only. Okay, clear all of you? Next, এইটো কৰিবা, কমেণ্ট কৰিবা, কমেণ্ট দিবা এইটো। ঠিক আছে, কমেণ্ট দিবা এইটো। অ'কে, কমেণ্টত জনাবা। নেক্সট, স্পেচিয়েল প্ৰেয়াৰ্ছ অফাৰ্ড এট গুৰুদ্বাৰা গুৰু টেগ বাহাদুৰ চাহিব ইন ধুবুৰী। বহুত ইম্পৰ্টেণ্ট হয়, ফিলিমছৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ইয়াৰ পৰা কুৱেশ্যন পিক কৰিব পাৰে। মই 3-4 বছৰৰ পৰা মানে এইটো নিউজ মানে চাই আছোঁ যে ধুবুৰীৰ সেইটো কিয় সোধা নাই, কিয় সুধি দিব। ঠিক আছে, ঠিক আছে। তো স্পেচিয়েল প্ৰে কি কৰিছে, অফাৰ কৰিছে ক'ত? গুৰুদ্বাৰা গুৰু টেগ বাহাদুৰ। ক'ত আছে? ধুবুৰীত আছে। ভাবাচোন, ধুবুৰীৰ ডেম'গ্ৰাফি ভাবা এট প্ৰেজেণ্ট, আৰু এই নিউজটো ভাবা। অ'কে, about the news on the occasion of Guru Nanak Jayanti, recently called Guru Nanak Jayanti, also called Prakash Parva, the birth anniversary of first Sikh Guru, Guru Nanak Dev, special prayers and rituals were conducted. Quote, যেটো গুৰু টেগ বাহাদুৰৰ যেটো তোমাৰ কি আছে, যেটো আমাৰ ধুবুৰীত যেটো তোমাৰ কি আছে, গুৰুদ্বাৰা যেটো আছে ধুবুৰীত, এইটো ধুবুৰী যেটো গুৰুদ্বাৰা, য়েছ ধুবুৰীত আছে গুৰুদ্বাৰা। ফাৰ্ষ্ট টাইম মই যেতিয়া আজিৰ পৰা কিমান 6-7 বছৰ আগত যেতিয়া মানে পঢ়িছিলোঁ যে ধুবুৰীত গুৰু টেগ বাহাদুৰৰ কি আছে, গুৰুদ্বাৰা আছে, শুনি ভাল লাগিছিলে কিবা এটা। অ'কে, অ'কে, ঠিক আছে। তো এইখিনি জাষ্ট আমাৰ এটা নৰ্মেল নিউজ হয়। এক্সাম পইণ্ট অফ ভিউ আমি কি ওলাব পাৰোঁ ইয়াৰ পৰা, তোমালোকে নিজে আছাম ট্ৰিবিউন বা এনেকৈ পঢ়িলে গম পাবা যে এটা নিউজৰ পৰা আমি এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেঞ্চটো আমি কেনেকৈ ওলাব পাৰোঁ। মোৰ ছেশ্যন তোমালোকে যদি 2 মাহত চাই দিয়া নহয় গম পাই যাবা এটা স্মল নিউজৰ পৰা কেনেকৈ আমি এক্সাম পইণ্ট অফ ভিউ টপিকবিলাক ওলাব পাৰোঁ, যেনেকৈ APSC টপিকবোৰ ওলাই পিনে এক্সামত সোধে। অ'কে, চোৱা এতিয়া about the Gurudwara Guru Teg Bahadur Sahib, Dhuburi. Located in Dhuburi town, Assam, on the banks of Brahmaputra, it is associated with the visit of Guru Nanak, first Guru, and Guru Teg Bahadur, 9th Guru. তো এই যেটো গুৰুদ্বাৰা আছে কিহৰ লগত এছ'চিয়েট হয়, সেই জেগাটোত গুৰুদ্বাৰা য'ত ইষ্টাব্লিছ হৈছে সেই জেগাটোত তোমাৰ গুৰু নানকেও কি কৰিছিলে, ভিজিট কৰিছিলে, গুৰু টেগ বাহাদুৰো ভিজিট কৰিছিলে, 9th গুৰু। শিখিজিম বহুত এটা মোষ্ট পিচফুল ৰিলিজন, পিচফুল বুলিয়ে ক'ম মই, এটা পিচফুল ৰিলিজন হয়। ঠিক আছে, য'ত কাষ্টিজিম প্ৰেক্টিছ নকৰে, য'ত ব্ৰাদাৰহুডক বিলিভ কৰে। মানে যদি আমি চাব যাওঁ ন, বাবৰে যেতিয়া তোমাৰ আমাৰ ইণ্ডিয়াত তোমাৰ মোগল ডাইনেষ্টি ইষ্টাব্লিছ কৰিছিলে, বাবৰে যেতিয়া মোগল ডাইনেষ্টি ইষ্টাব্লিছ কৰিছিলে ইণ্ডিয়াত, সেইটো টাইমত গুৰু নানকে শিখ ধৰ্ম প্ৰচাৰ কৰিছিলে। ঠিক আছে, এইবোৰ শিখ ধৰ্ম হওক, আমাৰ শংকৰ ধৰ্ম হওক, এইবোৰৰ এটা কি আছে, চিমিলাৰিটিজ আছে। ঠিক আছে, কি হয়, সববোৰ কি হয়, ভক্তি মুভমেণ্টৰ পাৰ্ট হয়। শিখিজিম হওক, বৈষ্ণৱিজিম হওক, পাৰ্ট অফ কি, ভক্তি মুভমেণ্ট। যেনেকৈ পাঞ্জাৱত গুৰু নানক, আমাৰ অসমত কোন হয়, শংকৰদেৱ, বেংগলত কোন হয়, চৈতন্য মহাপ্ৰভু। বুজি পালা? নৰ্থ ইণ্ডিয়াত কোন হয়, কবীৰ। ঠিক আছে, বুজি পালা? তো তেনেকৈ শিখ ৰিলিজন ইষ্টাব্লিছ কৰিছিলে, আৰু সেইটো টাইমত বহুত বেছি টাফ আছিলে, কাৰণ শিখ ধৰ্মই বহুতখিনি বস্তু কৰিব লগা হৈছিলে ইছলামৰ এগেইনষ্টত। ঠিক আছে, বুজি পালা? তো বাবৰে যেতিয়া মোগল ৰুল ইষ্টাব্লিছ কৰিলে, সেইটো টাইমত গুৰু নানকে কি কৰিলে, শিখিজিম লাহে লাহে ইষ্টাব্লিছ কৰিছিলে। আৰু এই শিখবিলাকৰ টোটেল কিমানজন গুৰু আছে, 10th গুৰু আছে, 10জন গুৰু। 10জন গুৰুৰ পিছত শিখ ধৰ্মত কৈছে যে আমি হিউমেন ফৰ্মত আৰু কি নকৰোঁ, গুৰুক ৱৰ্শ্বিপ নকৰোঁ। আজিৰ পৰা আমাৰ গুৰু হ'ব যিখন পবিত্ৰ গ্ৰন্থ শিখবিলাকৰ কি হয়, গুৰু গ্ৰন্থ চাহিব। 10জন হিউমেন ফৰ্মত গুৰু আছিলে, তাৰপিছত আৰু কি নাথাকে, হিউমেন ফৰ্মত কি নাথাকিব, গুৰু নাথাকিব বুলি ডিক্লেয়াৰ কৰিলে। তো এতিয়া যদি আমি ক'ম যে প্ৰেজেণ্ট গুৰু কোন হয় শিখবিলাকৰ, গুৰু গ্ৰন্থ চাহিব।
ঠিক আছে তো 10 জন গুৰু যদি আমি ক'ব যাওঁ গুৰু নানক গুৰু অংগদ গুৰু অমৰদাস গুৰু ৰামদাস ঠিক আছে বুজি পালা দেন অৰ্জন দেৱ হৰগোবিন্দ হৰ ৰায় হৰ কৃষ্ণ গুৰু টেগ বাহাদুৰ আমাৰ অসমৰ লগত কানেকশ্যন আছে ধুবুৰী গুৰুদ্বাৰৰ লগত এণ্ড দেন গুৰু গোবিন্দ সিং যোনে 1699ত খালসা ইষ্টাব্লিছ কৰিছিলে মিলিটাৰী অৰ্গেনাইজেশ্যন অফ শিখ কমিউনিটি এটা টাইমত বহুত বেছি তাহাঁতে কি হৈ গৈছিলে পিছ বাৰু আছিলে ৰিলিজনটোত বাট নিজৰ ধৰ্মক নিজৰ কমিউনিটিক বচাবৰ কাৰণে তাহাঁতে মিলিটাৰী অৰ্গেনাইজেশ্যন ইষ্টাব্লিছ কৰিছিলে বেটেল অফ চামকোৰ পঢ়িবা কেতিয়াবা বেটেল অফ চামকোৰৰ ওপৰত ঠিক আছে অ'কে One of the oldest Sikh pilgrim site in Eastern India, known for hosting the annual Sikh pilgrimage. Okay, it is gom palo. About Guru Tegh Bahadur, I already kolo. The Guru number 9 Guru hai 1621. ठीक है clear? Contribution, defender of religious freedom, wrote hymns, included Guru Granth Sahib, but hymns likhisile. Guru Granth Sahib first compilation korisile Guru Angad, second reason Guru asile. ठीक है तो औरंगजेबे मारि पेलाइছিলে গুৰু টেগ বাহাদুৰক আৰু সেই গুৰু টেগ বাহাদুৰক মৰাৰ বদলা ল'ব কাৰণে ৰিভেঞ্জ ল'ব কাৰণে ঠিক আছে গুৰু গোবিন্দ সিঙে কি ইষ্টাব্লিছ কৰিছিলে খালসা টাইটেল হিন্দী সৰদাৰ ঠিক আছে শিল্ড অফ হোৱাট ইণ্ডিয়া অ'কে বুজি পালা চেক্ৰিফাইচ কৰিছে নিজৰ নামত অলৰেডি মই ক'লোৱে ৰিলিজনৰ নামত এইখিনি ইনফৰমেশ্যন চাই ল'বা ओके आमी एमसीक्यू खिनि चाওঁ ভালকে ঠিক আছে কাৰ লগত ৰিলেটেড হয় সেই যেটো গুৰুদ্বাৰা গুৰু নানক আৰু গুৰু টেগ বাহাদুৰ এটো মন ৰাখিব কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য হিষ্টৰিক ধুবুৰী গুৰুদ্বাৰা সাইট দ্য গুৰুদ্বাৰা in its current form was established in the 7th century to commemorate the visit of 9th Guru Guru Tegh Bahadur ji yes ইয়াত যদি গুৰু নানক থাকে তেতিয়াও ভুল নহয় বোথ গুৰু নানকক ভিজিট কৰিছিলে আমাৰ অসমত কোৱা হৈছিলে যে শংকৰদেৱক লগ পাইছিলে গুৰু নানকে যেতিয়া ভিজিট কৰিছিলে সমসাময়িক আছিলটো ওকে ঠিক আছে গুৰু টেগ বাহাদুৰ জি accompanied Raja Ram Singh of Amber yes who was sent by the Mughal Emperor Aurangzeb to quell the Ahom rebellion in Assam. The presence of Gurudwara led to the eventual development of the small, distinct Assamia Sikh community. It is a common. Assamot jodi tomar eta Gurudwara thake obviously Assamia Sikh community ki baribo integration ta baribo. ठीक है sir. Which of the following statement is not correct? Question not correct. None because all of the statement is correct. So none. Fine. Next topic important topic है Amsang Wildlife Sanctuary report আহিছে Amsang Wildlife Sanctuary ঠিক আছে Amsang Wildlife Sanctuary okay the green lungs of Guwahati বুলি কৈছে গৈছা তোমালোকে গুৱাহাটী জনে থাকে নাৰেংগী সাইডে আছে আমসাং এটো বেসিক্যালি মেইন স্পেসিফিক হয় প্ৰিলিমছত কি ওলাব পাৰো মই সাম ইয়াত লোকেশনটো চোৱা তো ইয়াত এবাউট দ্য নিউজ যদি আমি চাব যাও ঠিক আছে মানে আমসাং যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী আছে তোমাৰ এটো গুৱাহাটীত অৱস্থিত নাৰেংগী সাইডে আছে ঠিক আছে নাৰেংগী সাইডে আমাৰ আছে এটো আমসাং ওয়াইল্ড লাইফ সেঞ্চুৰী লাংস হয় না এটা বেৰিয়াৰ হয় না গুৱাহাটীখন এক্সপান্ড কৰি গৈ আছে আমসাঙে কি কৰি দিলে বেৰিয়াৰ বনাই দিলে নোৱাৰো ইয়াত ওয়াইল্ড লাইফ সেঞ্চুৰী আছে আৰু এক্সপান্ড কৰিব নোৱাৰো বায়োডাইভাৰ্চিটি ইম্পৰ্টেন্ট হয় কিমান সিটি বনাবি আৰু বুজি পালানে বস্তুটো এনেকুৱা তো গ্ৰীণ লাংস বুলি কৈছে তাত ঠিক আছে ফুল অফ বায়োডাইভাৰ্চিটি আমসাং ওয়াইল্ড লাইফ সেঞ্চুৰী ডিক্লেয়াৰ কৰিলে আগতে নাছিল আমি সাম কোনটো এয়াৰ ডিক্লেয়াৰ কৰিলে বাট কি হৈছে ইয়াত আমসাঙত বহুত বেছি এক্সপ্লইটেশন হৈ আছে তাৰ ওপৰতে এই আৰ্টিকেলটো দিছে ঠিক আছে তো মেইনছত এইবিলাক লিখিবা বাৰু বাট আমি প্ৰিলিমছ পইণ্ট অফ ভিউ কি ইম্পৰ্টেন্ট আমি চাম ডিফৰেষ্টেশ্যন এণ্ড অল হৈ আছে সেইবিলাক বাৰু পিছৰ কথা প্ৰিলিমছৰ কাৰণে লোকেশ্যন গুৱাহাটী আছাম এৰিয়াটো চাবা 78.64 স্কয়াৰ কিলোমিটাৰ ওয়াইল্ড লাইফ সেঞ্চুৰী কেতিয়া ডিক্লেয়াৰ কৰিছিলে দিস ইজ ইম্পৰ্টেন্ট এপিসি ডেট খুদি খুব ভাল পাই দে
19 June 2004. From by merging South Amsang Reserve Forest, এখিনি মনত ৰাখিব দেই, South Amsang Reserve Forest, Amsang Reserve Forest and Khanapara Reserve Forest. Okay, তো এইখিনি মাৰ্জ কৰি পিনে বনাইছিলে, ঠিক আছে। তো ইকোলজিক্যাল ৰোল কি হয়, এক এজ এ ৱাইল্ড লাইফ কৰিডৰ কানেক্টিং আসাম আৰু মেঘালয়ক কানেক্ট কৰিব, ঠিক আছে। কাৰণ আমি যেনেকৈ অসমৰ পৰা মেঘালয় যাওঁ, জীৱ জন্তুৰো যায় ন, সিহঁতেতো এটা জেগাত থাকিব নোৱাৰে, তো আমচাকে মেঘালয়লৈকে কৰিডৰটো প্ৰভাইড কৰে। অ'কে, ইম্পৰ্টেণ্ট মেমেলছ যদি আমি চাব যাওঁ, এছিয়ান এলিফেণ্ট আছে। অ'কে, ঠিক আছে। এছিয়ান হাতী, নাহৰ ফুটুকী আছে, বান্দৰ আছে, গড় আছে, বনৰীয়া গাহৰি, চাম্ভাৰ, ভকুৱা, হৰিণ এইবিলাক আছে, ঠিক আছে। চৰাইৰ প্ৰজাতি আমি চাব যাওঁ, হৰ্ণবিল, এগ্ৰেট, বলবুল, কাঠফুলা নহয়, এইটো কাঠৰোকা হ'ব, কিংফিচাৰ ইত্যাদি, ঠিক আছে। এইখিনি চাই ল'ব দেই কি কি পোৱা যায়। দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ পইণ্ট অফ ভিউ। আজি ছেশ্যনটো অলপ দীঘলীয়া হ'ব, বাট নেক্সট ছেশ্যন মই যিমানখিনি পাৰোঁ 45 to 1 ঘণ্টাত খতম কৰিব ট্ৰাই কৰিম, বিকজ মই 2 উইকছৰ ছেশ্যন লৈ আহিছোঁ ন। তো নেক্সট যিটো ছেশ্যন হ'ব 1 উইকৰ ছেশ্যন মই লৈ আনিম। অ'কে, ঠিক আছে। তো আমি কৰোঁ এইটো MCQs। আমচাং ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ফৰ্ম বাই দ্য মাৰ্জিং 3 ৰিজাৰ্ভ ফৰেষ্ট এৰিয়াছ আণ্ডাৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট। য়েছ, 3খন মাৰ্জ কৰা বুলি কৈছে, হয়নে? 3খন মাৰ্জ কৰিছেনে? South Amsang Reserve Forest, Amsang Reserve Forest and what? Khanapara Reserve Forest. 3খন ৰিজাৰ্ভ ফৰেষ্ট মাৰ্জ কৰি বনাইছে ৱাইল্ড লাইফ চেঞ্চুৰী 19 June 2004। অ'কে, ঠিক আছে। ফাৰ্ষ্ট ষ্টেটমেণ্ট কাৰেক্ট। It functions as the ecological corridor between the hills of Meghalaya and the Brahmaputra floodplains. Yes, Ematomi Salo. It was officially declared wildlife sanctuary 2000. Yes, correct. The sanctuary contained only grassland ecosystem, not evergreen. No, only as a mixed biodiversity. Mixed biodiversity. Amsangot mixed biodiversity. All the grassland, no. Mixed biodiversity. ঠিক আছে, গোটেই ইক'চিষ্টেমটো মিক্স ইক'চিষ্টেম হয়। অনলি 3। অ'কে, কৰিবা? য়েছ, এইটো MCQ কৰিবা তোমালোকে? MCQটো কৰিবা এইটো? অ'কে, ফাইন। নেক্সট এগেইন ভূপেন হাজৰিকা দেৱৰ ওপৰত আছে। ভূপেন হাজৰিকা এৱাৰ্ড প্ৰেজেণ্টেড টু 6 এমিনেণ্ট পাৰ্চনেলিটিজ অফ নৰ্থ ইষ্ট। তো এইটো টপিকত তেনেকৈ আমাৰ চাব লগা নাই, 6জন ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ চালে আমাৰ হৈ যাব। অ'কে, ক্লিয়াৰ? 6 ইম্পৰ্টেণ্ট পাৰ্চনেলিটিজ। অ'কে, আচ্ছা, মই এই 6জন পাৰ্চনেলিটিজ ইয়াত মেনশ্যন কৰা নাই বাৰু, মই ডেছক্ৰিপশ্যনত দি দিম 6জন, ঠিক আছে, কোন 6জন আছিলে, ঠিক আছে। 6 এমিনেণ্ট পাৰ্চনেলিটিজ মই দি দিম ইয়াত। অ'কে, ফাইন, ঠিক আছে। দ্য ভূপেন হাজৰিকা এৱাৰ্ড ৱেৰ প্ৰেজেণ্টেড টু 6 এমিনেণ্ট পাৰ্চনেলিটিজ ফ্ৰম দ্য নৰ্থ ইষ্ট। আৰু এই 6জন যে মানে এভৰি ইয়াৰ দিব, অসমৰে মানে নৰ্থ ইষ্টৰে হ'ব দেই, বাহিৰৰ পৰা নিদিয়ে। দ্য এৱাৰ্ড অনাৰ্ছ ইণ্ডিভিজুৱেল কণ্ট্ৰিবিউটিং ছিগনিফিকেণ্টলি টুৱাৰ্ডছ মিউজিক, কালচাৰ, লিটাৰেচাৰ, থিয়েটাৰ, ছ'চিয়েল ছাৰ্ভিচ এণ্ড প্ৰিজাৰ্ভিং দ্য কালচাৰ হেৰিটেজ অফ দ্য ৰিজন। তো এইটো মনত ৰাখিবা, কেনেকুৱা মানুহক দিব? যিবোৰ পাৰ্চন মিউজিকেলত এছ'চিয়েট হৈ আছে, লিটাৰেচাৰত আছে, থিয়েটাৰ আছে, ঠিক আছে। During the event, a union minister highlighting that Bhupen Hazarika used his music to strengthen unity. Yes, এইখিনি আমি সবে জানো। তো 6 পাৰ্চনেলিটিজ মই আপডেট কৰি দি দিম ডেছক্ৰিপশ্যনত, ঠিক আছে। অ'কে, MCQs তো কৰিবা এইটো?
কমেণ্টত জনাবা MCQs অ'কে এটা MCQs কি দিয়া আছে Dr. Bhupen Hazarika's contributions are often described as cultural diplomacy rather than merely artistic output because কি কৈছে ইয়াত his music carried themes of national integration and social harmony yes আমি সবে জানো he used cultural medium to connect the northeast with the rest of the India yes হেতু আমি সবে জানো his creative philosophy aligned with the India's soft power expression in international culture forum yes he served as the official culture ambassador to the India to UNESCO no this is wrong এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আমি পোৱা নাই wrong statement so answer should be 1 2 and 3 okay next important topic আমাৰ লগত আছে নিযুত মইনা আঁচনি 2.0 ঠিক আছে তো যদি আমি চাব যাওঁ ইয়াত স্কিমটোৰ ওপৰত যদি আমি চাব যাওঁ ইয়াত আগতে অলৰেডি এবাৰ হৈছে এবাৰ নতুনকৈ আকৌ 2.0 ষ্টাৰ্ট কৰিছে এটা ইম্পৰ্টেণ্টখিনি মই হাইলাইট কৰি দিছোঁ দেই তো গ'ল কি হয় এম্বিশ্যন প্ৰগ্ৰেম এইমছ টু ছাপৰ্ট দ্য এডুকেশ্যন অফ 10 lakhs 1 million girls in the state টোটেল টাৰ্গেট কিমান কৰিছে 10 lakhs girls ঠিক আছে কি প্ৰভাইড কৰিব ফাইনেন্স অবভিয়াছলি মানি প্ৰভাইড কৰিব ঠিক আছে ক্লিয়াৰ অ'কে কি ছ'চিয়েল আউট মই অলৰেডি ক'লোঁ যে স্কিমবিলাক গোটেইবোৰ চাব দৰকাৰ নাই স্কিমৰ অবজেক্টিভ চালে হ'ল কোনটো ইয়াৰত লঞ্চ কৰিছে এইম কি হয় কোনটো ডিপাৰ্টমেণ্ট সেইখিনি চালে হ'ল বা কেটেগৰিজ কি দিয়া আছে কি ছ'চিয়েল আউটকাম যদি আমি চাব যাওঁ দ্য স্কিম ফ'কাছ অন প্ৰমোটিং হায়াৰ এডুকেশ্যন এনৰলমেণ্ট টু ৰিডিউচ চাইল্ড মেৰেজ এণ্ড টিনেজ মাদাৰহুড এইটো মনত ৰাখিবা পইচা যে দি আছে নিযুত মইনা আঁচনিৰ আণ্ডাৰত কিহৰ কাৰণে প্ৰমোটিং এইটো লাইন মনত ৰাখিবা দেই পিছত ফিল্মছত এনেকুৱা হ'ব যে এই লাইনটোতো নাছিলে এনেকুৱা টাইপ ফিল হ'ব প্ৰমোটিং হায়াৰ এডুকেশ্যন এনৰলমেণ্ট ৰিডিউচ চাইল্ড মেৰেজ এণ্ড হোৱাট টিনেজ মাদাৰহুড while also protecting the girls emotional mental and physical maturity okay এইখিনি মনত ৰাখিবা দেই গোটেই APSC খেলটো ইয়াতে খেলে তোমালোকে ভাবিবা যে নিযুত মইনা আঁচনিত যে পইচা দি আছে এইটো কাৰণেতো হ'ব নোৱাৰে যোনে নপঢ়ে কি ক'ব হ'ব নোৱাৰে বুলি অ'কে বাকী ডিষ্ট্ৰিক্ট ৱাইজ ডাটা নো নিড ঠিক আছে অবজেক্টিভ আকৌ দিয়াই আছে ইয়াত to increase the enrollment of the girl student in higher education যে max to max higher education যাতে ছোৱালীবিলাকে যাতে এডমিশ্যন ল'ব পাৰে reduce dropout rate eliminate the social evil of the child marriage by the encouraging girls to continue their studies target কি হয় to support 10 lakhs girls with financial grants eligibility কি হ'ব unmarried girl student ইয়াতো বহুত খেল আছে ভালকৈ শুনিবা eligibility unmarried girl student হয় domicile in Assam enroll in government or venture education institution school college university exclusion married girls exclude হয় but exception আছে except for those enroll in PG and B.Ed suppose কোনোবাই পোষ্ট গ্ৰেজুৱেট কৰি আছে কোনোবাই B.Ed কৰি আছে তাহাঁতে যদি মেৰিড হয় তেতিয়াও কিন্তু নিযুত মইনা আঁচনিৰ আণ্ডাৰত কি পাব তাহাঁতে কি পাব ফিনান্সিয়েল এছিষ্টেঞ্চ পাব এক্সেপশ্যন কি হয় PG and B.Ed লগতে আৰু এটা এক্সেপশ্যন আছে মই কৈ আছোঁ ঠিক আছে সেইটো এক্সেপশ্যন কি হয় গম পাইছা নাই ছাপ'জ স্কিমটো ওলোৱাৰ আগতে কোনোবাই বিয়া পাতিছে অৰ হাই ছেকেণ্ডেৰী পঢ়ি আছে স্কিম নোলোৱাৰ আগতে কোনোবাই বিয়া পাতিছে মেৰিড হয় আৰু হাই ছেকেণ্ডেৰী পঢ়ি আছে বা গ্ৰেজুৱেশ্যন কৰি আছে তেতিয়াও কিন্তু মেৰিড ওমেনে পাব পাৰে বাট যদি বিয়াৰ টাইমত যদি মাইনৰ আছিলে তেতিয়া কিন্তু নোৱাৰে বুজি পাইছানে বুজি পালা যে এনেকুৱা হ'ব নোৱাৰে যে স্কিমটো ওলাইছে তো মই ছাপ'জ কোনোবা মেৰিড হয় 2-3 বছৰ আগৰ পৰা স্কিমটো ওলাইছে কাৰণে এতিয়া এডমিশ্যন লৈছে নো তেনেকুৱা হ'ব নোৱাৰে
মাইনৰ এজত বিয়া হোৱা নহ'ব বুজি পালা ঠিক আছে আৰু প্লাছ যোনে তোমাৰ এইটো বাণীকান্ত কাকতি এৱাৰ্ড যোনে পাইছে স্কুটাৰ পাইছে তাহাঁতে কিন্তু স্কুটাৰ পাইছে তাহাঁতে কি নাপায় এইটো স্কিমৰ আণ্ডাৰত নাপায় তো ক্লাছ 11-12 হায়াৰ ছেকেণ্ডেৰী 1000 কে পাব ঠিক আছে আণ্ডাৰ গ্ৰেজুৱেট 1200 যোনে গ্ৰেজুৱেশ্যন কৰি আছে এণ্ড দেন যদি আমি চাব যে পোষ্ট গ্ৰেজুৱেট এণ্ড বি এড কিমান পাব 2500 পাৰ মান্থ অ'কে তো MCQs যদি আমি চাব যাওঁ ঠিক আছে তো কি কৈছে MCQs দ্য প্ৰাইমেৰী ফাৰ্ষ্ট MCQ কৈছে The primary objective of the scheme is to provide universal financial assistance to all girl students from higher secondary to postgraduate levels to enhance their enrollment in the higher education. Yes, this statement is correct or wrong? To all girl students নহয় to all girl students নহব ঠিক আছে exception আছে তো মই অলৰেডি ক'লো The highest monthly financial assistance 2500 yes enroll in the postgraduate and B.Ed course yes all married girl students are strictly excluded from the schemes irrespective of their course of study all married girl student নহয় যদি PG হয় আৰু যদি B.Ed হয় তাহাঁতে মেৰিড হলেও কি পাব এই স্কিমটোৰ আণ্ডাৰত পইচা পাব ঠিক আছে all married girls নহয় exclude হ'ব the scheme is open to all girl students domiciled in Assam regardless of their families economic background yes economic background to নাচায় ঠিক আছে economic background কেতিয়াও নাচায় তো 4 statement correct তো answer কি হ'ব 3 to eliminate যদি আমি কৰো 3 যদি আমি eliminate কৰো 1 to 4 2 4 to correct হ'ব 1 The primary objective of the schemes is to provide universal finance to all girl students from higher secondary to yes this statement is correct to all girl students বুলি কৈছে নহয় married unmarried বুলি মেনশন কৰা নাই তো তো ফার্স্ট statement is correct তো 1 2 and 4 1 2 and 4 ঠিক আছে ক্লিয়াৰ মই কেতিয়াবা এলিমিনেশন টেকনিকটো কৈ দিম ইয়াতো ডাইৰেক্টলি এলিমিনেশন হৈ গৈছে ন 3 to নহয় 3 ক'ত আছে 8 আছে আৰু d আছে ডাইৰেক্ট এলিমেন্ট হৈ গ'ল 2 4 to কারেক্ট হয় চাবই না লাগে থাকি গ'ল a টো অলপ ভালকে ষ্টাডি কৰিলে হৈ গ'ল ঠিক আছে নেক্সট যদি আমি চাব যাও লাষ্ট টপিক পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী ৰিপৰ্ট আহিছে ওকে তো পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী আকৌ ৰিঅপেন কৰিছে টুৰিষ্টৰ কাৰণে পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী জাগিৰোডত আছে ওকে জাগিৰোড মিন্স তোমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট নট জাগিৰোড সৰি মৰিগাঁও ডিষ্ট্ৰিক্ট ওকে ঠিক আছে তো বাকিটো আমাৰ ইমান ইম্পৰ্টেণ্ট নাই এই নিউজটো অহাৰ কাৰণে আমাৰ পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰীখন ইম্পৰ্টেণ্ট হৈ গ'ল Pavitra is the small but the globally significant protected area in Assam. Location Morigao district of Assam. ঠিক আছে কিহৰ কাৰণে ইম্পৰ্টেন্স হয় ওয়ান হৰ্ন ৰাইনো স্ট্যাটাস কি হয় মানে ইকো টুৰিজম ডেস্টিনেশন হয় ঠিক আছে পবিতৰা প্লাস ওয়ান হৰ্ন ৰাইনোৰ কাৰণে ফেমাস হয় ঠিক আছে তো ইয়াত ৰাইনো মানে স্মল হয় পবিতৰা বাট তাতো কিন্তু কি হৈছে ৰাইনো কনজাৰভেশন হৈ আছে ওকে তো আমি এমসিকিউ থ্ৰু দি আমি গোটেইখিনি চাম ইয়াত চাব লগা নাই এইটো টপিকত পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী এইখিনি ইম্পৰ্টেন্ট চালে হ'ল ইকোসিস্টেম ক্যাৰেক্টাৰাইজড বাই গ্ৰাছলেণ্ড ওয়েটলেণ্ডছ সাপোর্টিং ডাইভার্স স্পেচিস অফ ম্যামেলস এন্ড বার্ডস ওকে Pavitra Wildlife Sanctuary is famous for having the highest population density of the Indian one-horned rhinoceros in the world. Yes, this statement is correct. Kyo? So, যদি আমি ডেন্সিটিৰ কথা কওঁ ন পবিতৰাত হাইয়েষ্ট ডেন্সিটি পোৱা যায় গড় যদি পপুলেশ্যন ওয়াইজ কওঁ তেতিয়াহ'লে কিন্তু কাজিৰঙা মনত ৰাখিবা ডেন্সিটি ওয়াইজ ক'লে পবিতৰা আৰু যদি আমি পপুলেশ্যন ওয়াইজ কওঁ তেতিয়া কি হ'ব কাজিৰঙা
The sensory small size has led to the exceeding its carrying capacity, resulting in the translocation of rhinos to the other protected areas like Manas. Yes, this statement is correct. Area to সৰু হয় ন, তো সেইকাৰণে ট্ৰান্সলোকেট কৰে গড়বিলাক কেতিয়াবা মানস নেশ্যনেল পাৰ্কলৈকে লৈ গৈছিলে, ঠিক আছে, ৰাইনো ভিজনৰ আণ্ডাৰত। The Indian one-horned rhinoceros is currently listed endangered in the IUCN Red List of the threatened species. No, endangered নহয়, কি হয় মোক কমেণ্ট কৰি জনাবা। endangered নহয়, আমাৰ যিটো one-horned rhinoceros তাৰ ষ্টেটাছটো কি নহয়, endangered নহয়, কি হয় কমেণ্ট কৰি জনাবা আৰু এনচাৰটো মোক জনাবা। লগতে IUCN ৰ হেডকোৱাৰ্টাৰ ক'ত আছে মোক কমেণ্ট কৰি জনাবা। অ'কে, ঠিক আছে। তো এইটো সেশন আজি থাকিল, নেক্সট উইকত মই আকৌ সেশন লৈ আহিম, যিখিনি মই কৰালোঁ আই হোপ তোমালোকে ভালকৈ নোট ডাউন কৰি যোৱা, কমেণ্ট কৰি জনাবা। নেক্সটৰ পৰা আজি অলপ দীঘলীয়া হ'ল সেশনটো, মই নেক্সট যিমানখিনি পাৰোঁ মই শ্বৰ্ট সেশন কৰিব ট্ৰাই কৰিম। শ্বৰ্ট মিনছ 45 to 1 hour আগত, 1 hour টাইমত 7 to 8 টপিক, কাৰণ বিকজ মই ফ'কাছ কৰিছোঁ কিহৰ ওপৰত, কনচেপ্টৰ ওপৰত, মই ডাইৰেক্টলি MCQ কৰি যাব বিচৰা নাই। তো সেশনটো কেনেকুৱা পালা মোক জনাবা। অ'কে, থেংক ইউ ছ' মাছ।